বিজেপি নেতাই কৰিলে লীলা আৰু বেলেগে কৰিলে কিলা এনেকটা পৰ্যায়লৈ গৈছে নেকি দেশৰ ৰাজনীতি। ইতিমধ্যে আপোনালোকে জানেই যে ৰাজনীতিত বহু ঘটনা ঘটি যায়। এই ঘটনাবিলাক কিছুমান ঘটনা পোহৰলৈ আহে, কিছুমান ঘটনা পোহৰলৈ নাহে। এতিয়া দিল্লীৰ যিটো ঘটনা আপোনালোকে জানেই যে ছাতি মালিৱালৰ যিটো ঘটনাক লৈ ইতিমধ্যে দেশ জুৰি চৰ্চা হৈ আছে আৰু তাকে লৈ নিতুমণি শইকীয়াৰ যি অভিমত অনুষ্ঠান, এই অভিমত অনুষ্ঠানত উপস্থিত আছে আম আদমি পাৰ্টিৰ নেত্ৰী অনুৰূপা ডেকা ৰজা, কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী আছে আৰু লগতে বিজেপিৰ মুখপাত্ৰ ৰঞ্জিত শৰ্মা যিটো উপস্থিত আছে। এই গোটেই কথাবিলাক ইতিমধ্যে তেওঁলোকে আলোচনা কৰিছে। যেটা আপোনালোকে জানে যে বিজেপিত যিসমূহ ঘটনা ঘটি যায়, বিজেপি নেতাৰ মাজত যিসমূহ ঘটনা ঘটি যায়, এই ঘটনাবিলাক সহজতে পোহৰলৈ নাহে। কিন্তু বাকী যিসমূহ দল আছে, কংগ্ৰেছেই হওক, আম আদমি পাৰ্টিয়ে হওক, তৃণমূল কংগ্ৰেছেই হওক, তেওঁলোকৰ মাজত যদি কিবা ঘটনা ঘটি গৈছে, তেওঁলোকৰ নেতাৰ মাজত যদি কিবা ঘটনা ঘটি গৈছে, এই ঘটনাবিলাক ইলেকশ্যনৰ সময়ত পোহৰলৈ আনিবলৈ চেষ্টা কৰে। আৰু শেহতীয়াকৈ যিটো ঘটনা ঘটি গ'ল ছাতি মালিৱালৰ লগত, আচলতে অৰবিন্দ কেজৰিৱালৰ পিএ বিভৱ কুমাৰে শাৰীৰিক অপদস্থ কৰিছিলে নে নাই কৰা, এই গোটেই ঘটনাটো তদন্ত কৰাৰ পিছতে পোহৰলৈ আহিব। কাৰণ ইতিমধ্যে চিচিটিভি কেমেৰাত যিহেতু সকলো বন্দী হৈ আছে, কিন্তু এই চিচিটিভি কেমেৰাটো চেক কৰাৰ পিছতেই গোটেই ঘটনাটো ইতিমধ্যে পোহৰলৈ আহিব। আচলতে কোন দোষী, যদি দোষী হয় তেওঁ নিশ্চয় জেললৈ যাব লাগিব। শেহতীয়াকৈ অৰবিন্দ কেজৰিৱালে ইতিমধ্যে মুখ খুলিছে যে যিহেতু আপোনালোকে জানে যে অৰবিন্দ কেজৰিৱালৰ কেইবাগৰাকী নেতাক যিহেতু জেললৈ পঠাই দিয়া হল আৰু নেতাক হয়তো নিৰ্বাচনৰ পিছতে জেললৈ পঠাব। আপোনালোকে জানে যে তেওঁলোকৰ নাম ইতিমধ্যে ঘোষণা হৈ গৈছে যে কোন কোন জেললৈ যাব লাগিব। যেহেতু আপোনালোকে জানে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত কেজৰিৱালৰ যিখন যুঁজ ইতিমধ্যে হৈ আছে, এই যুঁজখনত কোন জয়ী হয় এইটো সময়ত লক্ষণীয় হ'ব। কাৰণ এতিয়াও যিহেতু 3টা পৰ্যায়ৰ নিৰ্বাচন হবলৈ বাকী আছে, এই 3টা পৰ্যায়ৰ নিৰ্বাচনৰ পিছতেই কোন জয়ী হয় গোটেই ঘটনাটো ইতিমধ্যে পোহৰলৈ আহিব 4 জুনত। গতিকে 4 জুনলৈ সকলোৱে অপেক্ষা কৰিছে। কিন্তু তাৰ মাজতে যিসমূহ ঘটনা ঘটি গৈছে, যে ছাতি মালিৱালৰ লগত যিটো ঘটনা ঘটি গ'ল, এই ঘটনাটো ইতিমধ্যে কেজৰিৱালক ধ্বংস কৰিব নেকি, কেজৰিৱালৰ দলক ধ্বংস কৰিব নেকি, এনেকুৱা এটা প্ৰশ্ন উত্থাপন হৈছে। আজি এই গোটেই ঘটনাটোক লৈ ইতিমধ্যে নিতুমণি শইকীয়াৰ যি অভিমত অনুষ্ঠান, এই অনুষ্ঠানত গোটেই কথাখিনি আলোচনা কৰা হৈছে। কি কৈছে তেওঁলোকে ইতিমধ্যে মই আপোনালোকক শুনাব বিচাৰিছো। মিত্ৰজোঁটৰ যি যুঁজ চলিছে তাৰেই ফলত দিল্লীত এই পৰিৱেশটোৰ শেহতীয়াকৈ সূচনা হৈছে নেকি, এই কথাখিনিকে আমি আলোকপাত কৰিম। আৰু দিল্লীৰ ঘটনাটোৰ প্ৰভাৱ আগন্তুক এই 3টা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত কেনেধৰণে পৰিব, কি অনুমান ৰাজনৈতিক নেতাৰ, ৰাজনৈতিক বিশ্লেষকৰ, সেয়া আপোনালোকক জনাম। ষ্টুডিঅ'ত ৰাজনৈতিক বিশ্লেষক অদীপ কুমাৰ ফুকন মই স্বাগতম জনাইছোঁ। আম আদমি পাৰ্টিৰ নেত্ৰী অনুৰূপা ডেকা ৰজা মই আপোনাকো স্বাগতম জনাইছোঁ। কংগ্ৰেছৰ মহিলা প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ মই আপোনাকো স্বাগতম জনাইছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ ৰঞ্জিত কুমাৰ শৰ্মাকো মই স্বাগতম জনাইছোঁ। প্ৰথমতে মই আম আদমি পাৰ্টিৰ যিগৰাকী মুৰব্বী অৰবিন্দ কেজৰিৱালে আজি সংবাদমেল সম্বোধন কৰি কি কৈছে তাৰে কিয়দাংশ দেখুৱাই লৈছোঁ। आप लोग देख रहे हो कि किस तरह से आम आदमी पार्टी के पीछे पड़ गए हैं ये लोग। एक के बाद एक ये हमारे नेताओं को जेल में डालते जा रहे हैं। इन्होंने मेरे को जेल में डाल दिया, मनीष सिसोदिया को जेल में डाल दिया, सतेंद्र जैन को जेल में डाल दिया, संजय सिंह को जेल में डाल दिया, आज मेरे पीए को जेल में डाल दिया। अब ये कह रहे हैं राघव चड्ढा अभी लंदन से लौटे हैं, कह रहे हैं राघव चड्ढा को भी जेल में डालेंगे। थोड़े दिन में कह रहे हैं सौरभ भारद्वाज को भी जेल में डालेंगे, आतिशी को भी जेल में डालेंगे। मैं ये सोच रहा था कि ये हम सब लोगों को जेल में क्यों डालना चाहते हैं, हमारा कसूर क्या है। हमारा कसूर ये है कि हमने दिल्ली के अंदर गरीब बच्चों के लिए अच्छी शिक्षा का इंतजाम किया, सरकारी स्कूल शानदार बनाए, ये नहीं बना सकते, इसलिए ये सरकारी स्कूल दिल्ली के रोकना चाहते हैं। हमारा कसूर ये है कि हमने दिल्ली के अंदर मोहल्ला क्लिनिक बनाए, सरकारी अस्पताल बनाए, लोगों के लिए फ्री दवाई का इंतजाम किया, अच्छे इलाज का इंतजाम किया, ये नहीं कर पा रहे, इसलिए दिल्ली के अस्पतालों को और मोहल्ला क्लिनिक को और इलाज को रोकना चाहते हैं। हमारा कसूर ये है कि पहले दिल्ली में 10-10 घंटे बिजली के पावर कट लगते थे, हमने 24 घंटे बिजली कर दी, ये उस बिजली को रोकना चाहते हैं। हमारा कसूर ये है कि हमने दिल्ली वालों की बिजली फ्री कर दी,
ये फ्री बिजली बंद करना चाहते हैं, इन लोगों के बस की बात नहीं है फ्री बिजली करना, ये हमारा कसूर है। मैं प्रधानमंत्री जी को बोलना चाहता हूं, प्रधानमंत्री जी आप ये जेल का खेल खेल रहे हो, कभी एक को जेल में डालते हो, कभी मनीष सिसोदिया को, कभी अरविंद केजरीवाल को, कभी संजय सिंह को। कल मैं 12 बजे अपने सभी बड़े नेताओं के साथ, एमएलएज, एमपीज, सबके साथ 12 बजे बीजेपी हेडक्वार्टर आ रहा हूं। जिसको आप जेल में डालना चाहते हो आप जेल में डाल लो, एक साथ जेल में डाल दो। आपको लगता है कि आप आम आदमी पार्टी के नेताओं को जेल में डाल के आम आदमी पार्टी को क्रश कर दोगे? ऐसे आम आदमी पार्टी क्रश नहीं होने वाली। आप एक बार डाल के देख लो। आम आदमी पार्टी एक विचार है जो पूरे देश के अंदर लोगों के दिल में चला गया है। जितने आप आम आदमी पार्टी के नेताओं को डालोगे जेल में, उससे 100 गुना नेता ये देश पैदा करेगा। कल 12 बजे मैं अपने सभी नेताओं के साथ बीजेपी हेडक्वार्टर आ रहा हूं। जिसको आपको जेल में डालना आप जेल में डाल दो। সেয়া আছিল আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ আজি কিছু সময় পূৰ্বে সংবাদমেল সম্বোধন কৰি দিয়া বক্তব্যৰ কিয়দাংশ। মই প্ৰথমতে অদীপ কুমাৰ ফুকন ডাঙৰ, মই আপোনাৰ কাষলৈকে আহিব বিচাৰিছোঁ। ৰাজনৈতিক নেতাসকলৰ কাষলৈ আমি পিছত আহিম। আপুনি এগৰাকী অৰ্থনৈতিক ৰাজনৈতিক বিশ্লেষক হিচাপে কেনেধৰণে চাইছে বিশেষকৈ দিল্লীৰ এই শেহতীয়া ঘটনাটো? স্বাতি মালিৱালক লৈ এতিয়া যিটো হৈছে, স্বাতি মালিৱালক লৈ বেছিকৈ সৰব হৈছিল প্ৰথম অৱস্থাত বিজেপি আৰু অৱশেষত বিভৱ কুমাৰক গ্ৰেপ্তাৰ কৰা হ'ল। এতিয়া তাৰ পিছতে এতিয়া নতুন এটা মূৰ লৈছে আৰু যিখিনি এতিয়ালৈকে বাকযুদ্ধ চলিছে যে বিজেপিয়ে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছে, তাৰ মানে শেহতীয়াকৈ যদি আমি চাওঁ তেনেহ'লে দেখিম যে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকে সকলো যেনেধৰণে জঁপিয়াই পৰিছে বা অধিক আগ্ৰাসী হৈছে প্ৰত্যেকটো পৰ্যায়ত, আৰু একদম শেষ এই দিল্লীত এতিয়া যিটো পৰ্যায়লৈ গৈছে, অৰবিন্দ কেজৰিৱালে যিখিনি কথা ক'বলগীয়া হৈছে, আপুনি কেনেধৰণে বিশ্লেষণ কৰিব? দেশৰ মানুহে সকলোকে সচেতন কথাবিলাক উপলব্ধি কৰিছে। আজি অৰবিন্দ কেজৰিৱালে যিটো এনেকৈ বক্তব্য দিলে, সেই বক্তব্য কোৱাৰ সুযোগ দিলে বিজেপিয়ে। আৰু এই বক্তব্যখিনি মই ভাবোঁ যে 25 মে তাৰিখে দিল্লীৰ যি নিৰ্বাচন 7টা সমষ্টিৰ, তাৰ কাৰণে এটা প্ৰথম মানে এটা গুৰুত্বপূৰ্ণ, কাৰণ 25 মে হয়তো 7খনৰ গোটেইখিনি হ'ব। গতিকে সেই 25 মে তাৰিখৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বক্তব্য বিজেপিয়ে এটা সুযোগ দিলে আপক। আৰু এই কথাটো সকলো মানে ভিতৰত কি আছে বেলেগ কথা, মানুহে জানে যে এইটো সম্পূৰ্ণ ৰাজনৈতিক স্বাৰ্থত কৰা হৈছে। কাৰণ এবাৰ গ'লে বেলেগ কথা, এটাৰ পিছত এটা কৰি থকাৰ ফলত ইমানেই আপনামৰ শক্তিটো, ইমানেই ভুল কাম তেওঁলোকে কৰি আছে নেকি, ইমানেই তেওঁলোকে দুৰ্নীতি পৰায়ণ নেকি? যদি হয়েই কথাখিনি ক'ত প্ৰমাণিক তথ্য এতিয়ালৈকে কিয় দিব পৰা নাই? গতিকে এই গোটেই কথাবিলাক কাৰণে স্পষ্ট যে দিল্লী যিহেতু দুটা কাৰ্যকাল 2014 আৰু 2019, এই দুইটা লোকসভা নিৰ্বাচনত 7খন যি লোকসভাৰ তাত আসন আছে বিজেপিৰ হাতত আছে। গতিকে এইবাৰ দেখিছে যে বিজেপিয়ে এই কথা সংকটকাল, আৰু সংকট সমগ্ৰ অসমত সংকটটো আছিল, তাৰ কাৰণে আপৰ এটা সময়ত ধৰিছিল। কাৰণ ইণ্ডিয়া এলায়েন্সৰ কেজৰিৱাল অন্যতম নেতা, তেওঁলোকৰ বক্তব্য ৰাখিব পাৰে, শক্তিশালী বক্তব্য ৰখা হিচাপে গৌৰৱ গগৈ আৰু কেজৰিৱাল ইণ্ডিয়া এলায়েন্সৰ। গতিকে এই দুয়োজনৰ বক্তব্য, আৰু শেহতীয়া আমি বিহাৰৰ যিগৰাকী উপ মুখ্যমন্ত্ৰী আছিলে নেতা, গতিকে তেজস্বী যাদৱ, গতিকে এই কেইগৰাকী বক্তব্য, এইগৰাকীক যদি মুখ বন্ধ কৰি ল'ব পৰা যায়, গোটেই ভাৰতবৰ্ষবাসীৰ ওচৰত তেওঁলোকে বক্তব্য দিয়াৰ সুযোগটো নাপাব। কিন্তু সেই কথাখিনি লাভ নহ'ল, কাৰণ উচ্চতম ন্যায়ালয়ে ন্যায় দি পেলাই কেজৰিৱালক আকৌ বক্তব্য দিয়াৰ এটা সুযোগ দিলে। গতিকে স্বাভাৱিকভাৱে এইবাৰ যিহেতু মানে মুকলি কথাটো এইটো যে দিল্লীত এইবাৰ কংগ্ৰেছ আৰু আপ একেলগ হৈছে। 4খনত আপে দিছে, 3খনত কংগ্ৰেছ দিছে। আৰু আমি বিভিন্ন ডাটাবিলাক চাই দেখি দিছোঁ, কংগ্ৰেছ আৰু আপ যদি একেলগ হয় 2014 যদি চাওঁ দেখিম যে বিজেপিতকৈ ভোট বেছি পাইছিল, কিন্তু ভাগ হৈছিল। ভাগ হোৱাৰ কাৰণে, কাৰণ সেই সময়তে দেখিছিল যে বিজেপিয়ে 40.70% পাইছিল, আৰু এই দুইটাই মিলি পেলাই 48% ভোট পাইছিল, আপ আৰু কংগ্ৰেছ মিলি। স্বাভাৱিকভাৱে সেই অংকবিলাক বিজেপিৰ ভিতৰত অংক যথেষ্ট কৰা যায়। তেওঁলোকে দেখিছে এই প্ৰক্ৰিয়াটো যদি বাধা দিব পৰা নাযায়, তেন্তে 7খন দিল্লীৰ মাজমজিয়াত য'ত ৰাজধানী আছে, সেই তাত যদি 7খন আসন দুটা কাৰ্যকালত পোৱাৰ পিছত যদি এইবাৰ তেওঁলোকে কমি যায়, তেতিয়া স্বাভাৱিকভাৱে সমগ্ৰ ভাৰতবৰ্ষৰ বিধানসভা নিৰ্বাচনবিলাকত আঘাত পৰিব। গতিকে এই গোটেই কথাখিনিৰ লক্ষ্য আপৰ এই গোটেই কাৰুকাৰ্যবিলাক, কাৰণ কথাখিনি এটা বিতৰ্কিত। এগৰাকী মহিলা বা এগৰাকী MP, ৰাজ্যসভাৰ আপৰ MP, আপৰ MP গৰাকীক যদি তেওঁলোকৰ মুখ্যমন্ত্ৰীগৰাকী
পাৰ্চনেল PA যদি কিবা শাৰীৰিকভাৱে অপদস্থ কৰিছিল তাৰ নিশ্চয় তথ্য প্ৰমাণ চব থাকিব গোটেইখিনি কিন্তু এই কথাখিনি এতিয়া স্পষ্ট হৈ পৰিছে ইয়াৰ কোনো ধৰণৰ যিমানবিলাক ডকুমেণ্ট কৰা হৈছে তাত কিন্তু এনেকুৱা ধৰণৰ কোনো পৰিৱেশ নাই স্বাভাৱিকভাৱে এনেকুৱা এটা প্ৰক্ৰিয়াত আপৰ PA গৰাকী মানে মুখ্যমন্ত্ৰীগৰাকী PA যথেষ্ট সচেতন নিশ্চয় হ'ব কিন্তু মই ব্যক্তিগতভাৱে দীঘলীয়া নকৰোঁ মই ভাবোঁ যে কথাটো এনেকুৱা নহয় যিহেতু কেজৰিৱাল বা তেওঁৰ গোটেই নেতাকেইজনক কোনো পৰ্যায়ত তেওঁলোকে দোষী সাব্যস্ত এই মুহূৰ্তলৈকে কৰিব পৰা নাই তেতিয়াহ'লে এগৰাকী মুখ্যমন্ত্ৰীগৰাকী OSD আৰু PA এই দুইটা পদবীত থকা ব্যক্তিয়ে সকলো কথা জানে গতিকে তেওঁলোকে হয়তো ভাবিছে শাসনত থকাসকলে যে যদি PA গৰাকী আনি পেলাই যদি বিভিন্ন প্ৰক্ৰিয়াৰ হেঁচা প্ৰয়োগ কৰিব পৰা যায় তেওঁৰ মুখেৰে যদি কিবা বক্তব্য দিব পৰা যায় কাৰণ ইতিমধ্যে EDয়ে সুপ্ৰিম কোৰ্টত দিব বিচাৰিছে যে অকল কেজৰিৱাল নহয় আপ নামৰ এই দলটোৱেই এই গোটেই কেলেংকাৰীত জড়িত গতিকে এই এটা দল ভাৰতবৰ্ষত প্ৰথম শুনা গ'ল এটা ৰাজনৈতিক দল এটা কোনোবা NGO বা কোনোবা নহয় এই ৰাজনৈতিক দলটোকে তেওঁলোকে সাঙুৰি আনিব বিচাৰিছে এটা ৰাজনৈতিক দলটোৰ কাৰণ এই কথাবিলাক আজি নহ'লহেঁতেন কাৰণ ভাৰতবৰ্ষত আগতে হোৱা নাই কিন্তু এই কথাবিলাক এতিয়া হ'ল যেতিয়া কেজৰিৱাল ডাঙৰীয়া শক্তিশালীভাৱে ভাৰতক নেতৃত্ব দিব আহিলে বা কেজৰিৱালক লৈ এটা সকলোৱে ভাবিছিল যে কেজৰিৱাল আৰু কংগ্ৰেছ একত্ৰিত নহ'ব তাত 4খনকৈ আসন আপে এৰি দিলে ইণ্ডিয়া কংগ্ৰেছৰ 3খনকৈ আসন এৰি দিলে গতিকে এই গোটেই স্বাভাৱিক কথাবিলাকে এটা সংকটত পেলাইছে আৰু এটা কথা দুৰ্ভাগ্যজনক বিষয় যে বিজেপিয়ে নিজাববীয়াকৈ ভাৰতবাসীক দেখুৱাই দিছে আৰু দুটা পৰ্যায়ৰ নিৰ্বাচন আছে তাৰ আগতে দেখুৱাই দিছে এটা সংকট কালত বিজেপি ভৰি দিছে এই সংকট কালত বিজেপিয়ে ভৰি দিয়াৰ কাৰণে বিভিন্ন এটাৰ পিছত এটা ভুল আৰম্ভ কৰিছে যদি তেওঁলোকে মহিলাৰ ক্ষেত্ৰত ইমানেই সক্ৰিয়ভাৱে তেওঁলোকে চিন্তা চৰ্চা কৰে আমাৰ মণিপুৰৰ ক্ষেত্ৰত তেওঁলোকে মৌনতা অৱলম্বন কৰিলে কিয় তেওঁলোকে আমাৰ যিটো মানে হেৰিৰ বীজভূষণ তেওঁৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা নল'লে কিয় বিভিন্ন প্ৰশ্ন আছে বহু বিষয় আছে আজি যদি তেওঁলোকে কৰাপশ্যনৰ এগেইনষ্টত যদি কৰিব লাগে ৰাজস্থানৰ তেওঁলোকৰ চৰকাৰখনৰ প্ৰধান মুখ্যমন্ত্ৰীগৰাকীৰ বিষয়ে তেওঁলোকে কৃষিমন্ত্ৰীয়ে অভিযোগ কৰিছে 1114 কোটি টকাৰ কেলেংকাৰী 6 মাহ হৈছে তেওঁলোকৰ চৰকাৰখন এইটো ক্ষেত্ৰত ED যোৱা নাই কিয় এই গোটেই কথাবিলাক ভাৰতবাসীয়ে গম পায় আৰু গম পাই এতিয়া স্পষ্ট হৈ পৰিছে বিজেপি সংকটত পৰিছে আৰু সংকটত পৰিলে এনেকুৱা ধৰণৰ ভুল কামবিলাক কৰে আৰু এই ভুল কামবিলাক মানুহে অনুভৱ কৰিছে আৰু আগন্তুক দুটা কাৰ্যকাল পৰ্যায়ৰ নিৰ্বাচনত ইয়াৰ চূড়ান্ত পৰ্যায়ত প্ৰভাৱ পৰিব আৰু 25 মেৰ দিল্লীৰ 7টা সমষ্টিৰ নিৰ্বাচনতো প্ৰভাৱ পৰিব ঠিক আছে মই আপোনাক ধন্যবাদ জনাইছোঁ অনুৰূপা ডেকা ৰজা আপুনি নিজে এই দলটোৰে এগৰাকী সদস্য যিহেতু অসম শাখাৰ নেত্ৰী অদীপ কুমাৰ ফুকন ডাঙৰীয়াই নিজস্ব দৃষ্টিভংগীৰে বিশ্লেষণ কৰিছে আপোনালোকে এইটো কৈছেই আতিশীয়ে কৈছে অৰবিন্দ কেজৰিৱালে কৈছে অসম শাখাত সিদিনাখন ভৱেন চৌধুৰী ডাঙৰীয়াও সংবাদমেল পাতি ক'বলগীয়া হৈছিল আজি আপোনালোকৰ স্থিতি কি হ'ব এতিয়া স্বাতী মালিৱাল ডাঙৰীয়ানীৰ যিটো অভিযোগ বৰ্তমান আহিছে এই কথাখিনি অদীপদাই সম্পূৰ্ণ কথাখিনি ভালকৈ কৈছে ময়ো ক'বলৈ বিচাৰোঁ যে বিজেপি দলে মহিলাৰ ক্ষেত্ৰত এতিয়ালৈকে কি ধৰণৰ ভূমিকা পালন কৰিছে সেই কথাটো আমি কৰা কথা নহয় ভাৰতবৰ্ষৰ ৰাইজে স্পষ্টকৈ দেখিবলৈ পাইছে আজি প্ৰতিটো মহিলাৰ ক্ষেত্ৰত যিমানখিনি ঘটনা ঘটিছে মল্লযুঁজাৰুসকলৰ পৰা হাতৰছৰ ঘটনাৰ পৰা বিলকিছ বানুৰ ঘটনাৰ পৰা যিমান আপুনি ঘটনা চাই তেওঁলোকে কিন্তু সেই ঘটনাবিলাকত সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে বৰঞ্চ উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰত আজি মাহৰ পিছত মাহ বছৰৰ পিছত বছৰ ধৰি যিবোৰ ঘটনা হৈ আছে এই ঘটনাবিলাকত তেওঁলোকে নীৰৱতা অৱলম্বন কৰিছে আজি স্বাতী মালিৱাল ডাঙৰীয়ানীয়ে যে আমাৰ সন্মানীয় ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক ৰাতিপুৱা 8:40 তেখেতৰ চৰকাৰী বাসগৃহত তেখেতক লগ কৰিবলৈ যায় আৰু যিখিনি চৰকাৰী নীতি নিয়ম মতে তেওঁক সোধপোছ কৰা হৈছে বা তেওঁ কিয় আহিছে তেওঁ এপইণ্টমেণ্ট লৈছে নে নাই এই ধৰণৰ কথাখিনি যেতিয়া সোধপোছ কৰিছে এই কথাবিলাক সম্পূৰ্ণ CC কেমেৰা যি ফুটেজ এই ফুটেজত স্পষ্টভাৱে ৰাইজে দেখিবলৈ পাইছে আৰু তেখেতে এটা অভিযোগ আনিছিলে যে তেওঁৰ প্ৰহাৰ কৰা হৈছে তেওঁ খোজ কাঢ়িব নোৱাৰে তেওঁ মূৰত বেয়া ধৰণে আঘাত পাইছে কিন্তু আমি এতিয়া পৰৱৰ্তী পৰ্যায়ত দেখিবলৈ পালোঁ যে CC কেমেৰা যি ফুটেজ এই ফুটেজত মহিলা আৰক্ষীয়ে তেখেতক সন্মানে তেওঁ সুন্দৰকৈ ধৰি গেটৰ বাহিৰলৈকে আগবঢ়াই দিয়া আমি দেখিবলৈ পাইছোঁ এতিয়া কথা হ'ল যে যি দুৰ্নীতি নিবাৰক শাখা আছে সেই দুৰ্নীতি নিবাৰক শাখাই স্বাতী মালিৱাল ডাঙৰীয়ানীৰ এগেইনষ্টত এটা কেছ ইতিমধ্যে তেওঁলোকে দিল্লীত তেওঁৰ বিৰুদ্ধে ৰুজু কৰিছিলে আৰু সেই কেছটো বৰ্তমান এটা সমাধানৰ পক্ষত আহি আছে আৰু তেখেতৰ সম্ভৱতঃ তেখেতৰ সেই ধৰণে জেল বা কিবা শাস্তিমূলক ব্যৱস্থা তেওঁৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব পাৰে আৰু এই কথাখিনিৰ প্ৰতি লক্ষ্য ৰাখিয়ে হয়তো স্বাতী মালিৱাল ডাঙৰীয়ানীৰ ওপৰত
বিজেপি দলটোৱে সাংঘাতিক ধৰণে এটা চাপৰ সৃষ্টি কৰিছে আৰু বৰ্তমান আমাৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া জেলৰ পৰা যেতিয়া বেইলত ওলাই আহিয়ে যি ধৰণে ভাৰতবৰ্ষৰ জনতাৰ সমৰ্থনৰ লগতে গোটেই পৃথিৱীৰ মানুহৰ যি ধৰণৰ এটা সমৰ্থন পালে সেই সমৰ্থনটো দেখি বিজেপি দলৰ একেবাৰে নৰেন্দ্ৰ মোদীৰ 56 ইঞ্চি বুকুখন কঁপি উঠিছে গতিকে তেখেতসকলে যিকোনো উপায়েৰে আম আদমি পাৰ্টিৰ মুখ্য আহ্বায়কগৰাকীৰ মুখখন বন্ধ কৰিবলৈ বিচাৰিছে আৰু ইণ্ডিয়া এলায়েন্সৰ হৈ তেওঁ যি ধৰণে সিংহৰ দৰে গৰজি চাৰিওফালে প্ৰচাৰ কৰি ফুৰিছে সেই প্ৰচাৰ তেওঁলোকে বন্ধ কৰিব বিচাৰিছে তাৰ কাৰণে তেওঁলোকে অস্ত্ৰ হিচাপে সম্ভৱতঃ স্বাতি মালিৱাল ডাঙৰীয়ানীক ব্যৱহাৰ কৰিব বিচাৰিছে কিন্তু এটা কথা ঠিক যে এটা অফিচিয়েল এটা ডেকৰামৰ ভিতৰত এগৰাকী মুখ্যমন্ত্ৰীৰ বিষয়াই তেওঁ নিশ্চয়কৈ কোনো ধৰণৰ এপইণ্টমেণ্ট নোলোৱাকৈ অফিচৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ নিদিয়ে এইটো সকলোৱে জনা কথা গতিকে তেখেতে তাত বহি থাকোঁতে যিখিনি কথা আমাৰ অফিচাৰগৰাকীক অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ কৰ্মৰত অফিচাৰগৰাকীৰ লগত যিটো বেয়া ব্যৱহাৰ কৰিছে সেই বেয়া ব্যৱহাৰবিলাক কিন্তু আমি স্পষ্টৰূপে শুনিবলৈ পাইছোঁ গতিকে এই গোটেই ঘটনাটো চাই আমাৰ এনেকুৱা লাগিছে যে বিজেপিয়ে সকলো প্ৰকাৰে চেষ্টা কৰি নোৱাৰি নথৈ লাষ্টত গৈ পেলাই তেওঁলোকে এই ধৰণে এপাত অস্ত্ৰ ব্যৱহাৰ কৰি মানে স্বাতি মালিৱাল ডাঙৰীয়ানীক তেওঁক সন্মান লাঘৱ কৰিবলৈ বা দলটোক একেবাৰে নিষেধ কৰিবৰ কাৰণে এই পাত অস্ত্ৰ তেওঁলোকে শেহতীয়াকৈ ব্যৱহাৰ কৰিছে কিন্তু এইটোৱে বিজেপিৰ যি আচল চৰিত্ৰ সেই চৰিত্ৰক কিন্তু গোটেই ভাৰতবৰ্ষৰ সন্মুখত কিন্তু সম্পূৰ্ণ বেয়াকৈ তুলি ধৰিছে কাৰণ প্ৰধানমন্ত্ৰী গৰাকীয়ে এতিয়া আজি মণিপুৰৰ ঘটনাত মাত্ৰ 30 সেকেন্ডৰ কথা কৈ তেওঁ কিন্তু সামৰণি মাৰিছিল আৰু তেওঁলোকৰ স্মৃতি ইৰাণী ডাঙৰীয়ানীয়ে কিন্তু মণিপুৰৰ ঘটনাত কোনোদিন মুখ খোলা নাছিলে তেওঁলোকৰ কোনো এগৰাকী মহিলা এমপিয়ে মুখ খোলা নাছিলে বৰঞ্চ আমাৰ অসমৰো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু কোনো ধৰণৰ মুখ খোলা নাছিল ইন্দ্ৰাণী তহবিলদাৰ ঢুকাওতেও তেওঁলোকে মুখ খোলা নাছিল কিন্তু আজি স্বাতি মালিৱাল ডাঙৰীয়ানীৰ যি ক্ষেত্ৰত ঘটনা ঘটিছে সেই ঘটনাত তেওঁলোক কিন্তু ৰাস্তাত প্ৰচেছন উলিয়াইছে য'ত তেওঁলোকে প্ৰচেছন উলিয়াব লাগে তেওঁলোকে তাত প্ৰচেছন নুলিয়াই কিন্তু য'ত তেওঁলোকে উলিয়াব নালাগে তাত তেওঁলোকে প্ৰচেছন উলিয়াইছে গতিকে ভাৰতৰ মানুহৰ বুজিবলৈ বাকী নাই যে হাতৰছৰ ঘটনাত তেওঁলোকৰ মৌনতা মণিপুৰৰ ঘটনাত তেওঁলোকৰ মৌনতা ইন্দ্ৰাণী তহবিলদাৰৰ ঘটনাত তেওঁলোক মৌন থাকে বিলকিছ বানুত তেওঁলোক মৌন থাকে কিন্তু আম আদমি পাৰ্টিৰ এগৰাকী ৰাজ্যসভাৰ সাংসদৰ ক্ষেত্ৰত কিবা এটা ঘটনা ঘটিছে সেই ঘটনাটোত তেওঁলোক সৰব হৈ পৰিছে আৰু বিভৱ কুমাৰৰ যিখন তেওঁ আবেদন জনাইছে যে তেওঁ এখন এফআইআৰ কৰিছে আৰু সেই এফআইআৰখন কিন্তু এতিয়ালৈকে দিল্লী পুলিচে কিন্তু খুলি চোৱা নাই আৰু তেওঁলোকে কিন্তু স্বাতি মালিৱাল ডাঙৰীয়ানীৰ কথাখিনি কিন্তু লগালগ তেওঁলোকে তুলি ধৰিছে আৰু সেই কথাখিনিক তেওঁলোকে লৈ যাব বিচাৰিছে এটা বিতৰ্কৰ মাজলৈ আৰু এই ধৰণে আম আদমি পাৰ্টিৰ প্ৰতিজন শিক্ষক নেতাক তেওঁলোকে জেলত ভৰাই মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিছে এয়া গণতন্ত্ৰৰ কাৰণে কিন্তু শুভ লক্ষণ নহয় মই আপোনাক ধন্যবাদ জনাইছো কিন্তু এটো ঠিক যে বিভৱ কুমাৰক কেতিয়া গ্ৰেপ্তাৰ কৰিছে যেতিয়া আপোনালোকৰ সাংসদ গৰাকীয়ে নিজেই যেতিয়া এফআইআৰ দাখিল কৰিলে তাৰ পিছতহে কিন্তু গ্ৰেপ্তাৰ কৰিছে এটো ঠিক এতিয়া আপোনালোকৰ সাংসদ গৰাকীয়ে নিজে একো এফআইআৰ দিছে যিহেতু যি কাৰণতেই নহওক বাৰু আপুনি যে কৈছে বিজেপিৰ হেঁচা আছে প্ৰেছাৰ আছে যি কাৰণতেই নহওক এফালেদি আম আদমি পাৰ্টিৰ মুৰব্বী বা আপোনাৰ আতিচিৰ দৰে নেত্ৰীয়ে কৈ আছে যে কেতিয়াও আম আদমি পাৰ্টিৰ মানুহক কুঙা কৰিব নোৱাৰে যদি সেইটোৱে সঁচা এটোতো কুঙাই কৰিছে তেনেহ'লে যদি প্ৰেছাৰ দিছে মই আকৌ অকণমান সময়ৰ কাৰণে পিছত আহিম আপোনাৰ কাষলৈ অলপ সময়ৰ কাৰণে এতিয়া বাণিজ্যিক বিৰতি লৈ লৈছোঁ তাৰপিছতেই আমি উভতি আহিম কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ আজিৰ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ মই মীৰা বৰঠাকুৰ বাইদেউ মই আপোনাৰ কাষলৈ আহিছোঁ বিষয়টোৰ কথা আপুনি গমেই পাইছে আপোনালোকৰ বক্তব্য কি হ'ব হিন্দীত এষাৰ কথা আছে উল্টা চোৰ কটৱাল কো দাঁতে কথাটো হৈছে কি এওঁলোকে যিটো ক্ষেত্ৰত খেনুক দেখি ৰাণে বাহে খেনুক দেখি দুৱাৰ বান্ধে আমি কৈছোঁ যদি অন্যায় হৈছে আপৰ লগতো তাত মানে ন্যায় পাব লাগে কংগ্ৰেছেও ন্যায় পাব লাগে বিজেপিৰ ক্ষেত্ৰতো কোনোবাই যদি কৰিছে তেওঁলোকেও ন্যায় পাব লাগে এতিয়া মই দিল্লীৰ কথাটো প্ৰসংগক্ৰমে টানি আনি মই অসমৰ ক্ষেত্ৰটোত কৈছোঁ মই সদায় অসমৰ কথা পাতি ভাল পাওঁ আপত তেওঁলোকে যিমানটো নিৰ্বাচন কেন্দ্ৰিক তেওঁলোকৰ এটা মানে গোটেই বস্তুটো আনিবৰ কাৰণে তেওঁলোকে যিটো ধৰপক কৰিছে মই কৈছোঁ তেনেকুৱা ঘটনাটো অসমত বহুত ঘটিছে অসমত আপোনাৰ তিনচুকীয়া বৰডুবিৰ এজনী নাবালিকাক বিজেপিৰ এজন মানুহে ধৰ্ষণ কৰাৰ পিছত মাকে ন্যায় বিচাৰি গৈ নেপাই থানাত অপদস্থ হৈ পিছত আত্মহত্যা কৰিবলগীয়া হ'ল তেতিয়া তেওঁলোক কিয় তৎপৰ নহ'লে আজি জোনমণি ৰাভাৰ নিচিনা এগৰাকী মানে উঠি অহা ছোৱালীক
কিবা অন্যায় কৰিছে কিবা হৈছে তেওঁক ৰিজাৰ্ভ ক্লোজ কৰক এৰেষ্ট কৰক জেলত ৰাখক মানুহজনীক পৰিকল্পিতভাৱে হত্যা কৰা হ'ল হত্যা কৰিছে বুলি আকৌ ৰাতি মাকে আহি পেলাই কৈছে যে পুলিচে আহি লণ্ডভণ্ড কৰি কাগজ ঘৰত থকা 1.5 লাখ টকা লৈ গৈছে মাকে সেইখিনি স্বচক্ষে জীৱিত মানুহ এগৰাকীয়ে প্ৰমাণ দিয়াৰ পিছত মাককো বাধ্য কৰাই দিয়া হ'ল যে কেছটো তেওঁ উদ্ধাৰ কৰিবৰ কাৰণে বাধ্য কৰাই দিয়া হৈ গ'ল তেওঁলোকক গোটেই বস্তুটো সেল্ফ কণ্ট্ৰাডিক্টৰী গোটেই কথাটো আজি ইন্দ্ৰাণী তহবিলদাৰৰ কথাটো মই আপোনাক কৈছোঁ এগৰাকী খুব সুন্দৰ ভাল মনৰ মহিলা মই পাৰ্চনেল লাইফ লৈ কাকো মই কেতিয়াও এটেক নকৰোঁ তেওঁ এগৰাকী কিন্তু জব স্কেমটো ঢাকিবৰ কাৰণে তেওঁ এটা পাৰ্চনেল লাইফ এটাক পৰিকল্পিতভাৱে ছ'চিয়েল মিডিয়াত উলিয়াই দি পেলাই এগৰাকী মানুহক আত্মহত্যা কৰিবলৈ ভদ্ৰঘৰৰ মহিলা আপুনি পাৰ্চনেল লাইফ লৈ পেলাই কেতিয়াও মানুহে খেলিব নালাগে সেইটো তেওঁ ব্যক্তিগত লাইফ এটাক সামাজিক লাইফ কৰি লৈ পেলাই এগৰাকী মানুহক আত্মহত্যা কৰিবলৈ বাধ্য কৰাই দিলে তাৰপিছত তেওঁলোকৰো কোনো মহিলাই গৈ তেওঁক খবৰ ল'বলৈ সময় নাপালে মই সেই কথাটো কৈছোঁ আজি অৰ্ণমাই বৰাক মা বুলি কোৱা হৈছিলে সেই পৰিয়ালটো আজি কি অৱস্থা হ'ল গুজৰাটত নিৰ্বাচনৰ আগত বিলকিছ বানুৰ ৰেপিষ্ট 11 জনক নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে এওঁলোকে মিঠাই আৰু মালা পিন্ধাই উলিয়াই লৈ আহিলে একে দেখ এইটোত কোনো তাত কোনো খোল্লা এওঁলোকে 2 নম্বৰী কৰে আপোনাৰ যোদ্ধাসকলে আজি পদক ঘূৰাই দিবলগীয়া অৱস্থা হ'ল যন্তৰ মন্তৰত মহৰ কামোৰ খাই গৰমত তেওঁলোকে কান্দি কুটি এনেকুৱা অৱস্থা হৈ গ'ল য'ত নৰেন্দ্ৰ মোদীয়ে উশাহটো লওঁতেই যন্তৰ মন্তৰত পৰে তাত যাবলৈ সময় নাপালে ব্ৰিজভূষণক আজিলৈকে তেওঁলোকে কোনো শাস্তি প্ৰদান কৰিব নোৱাৰি তেওঁক টিকেট দিব নোৱাৰি ল'ৰাটোক আজি ইলেকশ্যন খেলাইছে দুৰ্ভাগ্যজনক কথা মণিপুৰত মহিলাক উলংঘভাৱে পেৰেড কৰা হ'ল তাৰ পিছত 56 ইঞ্চি বহল বুকুৰ এই মানে মিছা কথা কোৱা প্ৰধানমন্ত্ৰীজনে 8খনকৈ কাণ্ট্ৰি তেওঁ ঘূৰিলে মণিপুৰ যাব নোৱাৰিলে মণিপুৰত তাৰ পিছত আমি দেখিলোঁ আজি কেইদিনমানৰ আগত এটা আধাৰশিলা ৰিমোটত তেওঁ কণ্ট্ৰল কৰিছে সাহস কৰিব নোৱাৰিলে গতিকে মই আপোনাক এটা কথা কৈছোঁ আজি আপ কংগ্ৰেছ এওঁলোকৰ কাৰণে ছাঁটোৱে ভূতটো হোৱা দি হৈছে এওঁলোকে গম পাইছে 400 পাৰটো কৰিব নোৱাৰে আজি তাৰিখত চবতছে ডাঙৰ কথাটো মই কৈছোঁ শুনক আমি যে ইলেকশ্যনবিলাক খেলিলোঁ ইলেকশ্যনত যে ফৰ্ম 17ত আমি যিমান ভোট পালোঁ লৈ আহিলোঁ ইলেকশ্যন কমিশ্যনে উইদিন 48 আৱাৰ্ছত কিমান পাৰ্চেণ্টেজ ভোট পুলিং হ'ল এই হিচাপটো আজি তাৰিখত দিব পৰা নাই গম পাইছে নাই তাৰমানে তাতো অংক লগাই আছে পৰা নাই কাৰণ এইবাৰ আমাৰ একদম পুৰা আমাৰো চিচি কেমেৰা পুৰা ৰেডি আছে যাতে এইবাৰ ইভিএমত টেম্পাৰিং কৰিব নোৱাৰে গতিকে এওঁলোকে ভাবিলে যে দিল্লীত যদি কেজৰিৱাল আৰু কংগ্ৰেছ মিলি যদি দিল্লীৰ চিটকেইটা লৈ লয় তেতিয়াহ'লে এইবাৰটো সান্দহ খোৱা বালি তল পৰিবই ইতিমধ্যে মহাৰাষ্ট্ৰ ৰাজস্থান যিমানবিলাক আপুনি কৈছে চবতে ইউপি সকলোতে এওঁলোকৰ গ্ৰাফ ডাউন হৈছে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া ছিগনিফিকেণ্ট অকল আপৰ লগত আপুনি এইটো লগালে নহ'ব ছিগনিফিকেণ্ট কথাটো শুনক নৰেন্দ্ৰ মোদীয়ে আজি দুদিনমানৰ আগত কি কৈছে যে मैं जब बड़ा पला हुआ तो मुस्लिम का घर में हम खाना पीना खा के ईद में हम ये रस्म मनाती हूँ আগতে কেতিয়া কৈ আছিলে হিন্দুস্থান পাতিম বুলি কৈছিলে হিন্দু ৰাষ্ট্ৰ কৰিম বুলি কৈছে এতিয়াতো হৈ গ'ল এতিয়াতো নৰম হ'বলগীয়া হৈ গ'ল আমি আগতেই কৈছোঁ আমাক হিন্দু মুছলমান চবকে লাগে এওঁলোকে মুছলমান নালাগে বুলি কৈ সেকুলাৰ নকৰোঁ বুলি কৈ হিন্দু ৰাষ্ট্ৰ কৰিবলৈ গৈ এতিয়াতো মুছলমানৰ লগত একেলগে ভাত খাওঁ বুলি ক'বলৈ এওঁলোক বাধ্য হৈ গৈছে গতিকে এওঁলোকৰ যিটো এতিয়া সান্দহ খোৱা বালি তল পৰিছে 400টো পাৰ কৰিব নোৱাৰে এওঁলোকে 200 পাৰ কৰিব নোৱাৰে ঠিক আছে গতিকে এওঁলোকে এইবিলাক ৰচনা কৰি আজি এটাৰ পিছত এটা আপক তেওঁলোকে তাক এটেক কৰিছে মই সেইকাৰণে লাষ্ট ফিনিচিংটো আপোনাক কৈছোঁ এওঁলোকে নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে আৰু এইবিলাক যদি তেওঁলোকে ইমানেই যদি আপৰ ঘটনাটোক হয় যদি অপৰাধ কৰিছে অপৰাধীক শাস্তি দিব লাগে ব্ৰিজভূষণক কিয় অপৰাধী হিচাপে শাস্তি দিব পৰা নাই ব্ৰিজভূষণক আৰু কেইদিনমানৰ আগত নাম ল'বলৈকে বেয়া লাগে এজনে 400টামান ৰেপ কেছত মানে অভিযুক্ত এজনটো পলাই গুচি গ'ল নিজৰ কিতাক ধৰি বাণীকুনি ৰাখিছা বাকী কিতাক কৈ না মুখ মানে আমি ক'বলৈ বেয়া পাওঁ বাকীবিলাকক ক'বলৈ গৈ পেলাই তোমালোকে এইবিলাক কৰিব পাইছে এইবাৰ নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰৰ এই 2 নম্বৰী কথাবিলাক মানুহে বুজি পাইছে গতিকে মই কৈছোঁ যে এই যি 3টা ফেজ ইলেকশ্যনত বাকী আছে এইটোৱে কাল হ'ব তেওঁলোকৰ পতনৰ কাৰণ হ'ব ধন্যবাদ জনাইছোঁ মই ৰঞ্জীৱ শৰ্মা এই বিজেপিৰ শেষ সময়ত এতিয়া কি দিগবিদিগ হেৰুৱাইছে নেকি এখেতসকলে কোৱাৰ ধৰণে হতাশাত ভুগি যা তা হৈছে নেকি আজি কানখাই কমাই আকৌ পচন্দ চৰটা মাৰিছেগৈ গৈ পেলাই কেম্পেইনিং কৰি থকাৰ সময়তে মানে নেতা পালি নেতা কৰ্মী সকলো কি মানে ভীতিগ্ৰস্ত হৈছে নেকি এতিয়া চাওক সন্তুলন হেৰাইছে নাই হেৰুৱা ভোট পাইছোঁ নাই পোৱা সেইটোতো 4 জুন তাৰিখে ক্লিয়াৰ হ'ব যি হ'ব 4 জুনত ক্লিয়াৰ হ'ব আৰু
এটা এটাকে কওঁ আপোনাৰ তিনিজন মানুহে ইতিমধ্যে কৈছে আৰু তিনিজনে প্ৰশ্ন কৰিছে প্ৰসংগ উত্থাপন কৰিছে প্ৰথমতে অদীপদাই ক'লে কংগ্ৰেছ আৰু কি আম আদমি পাৰ্টিৰ ভোট শ্বেয়াৰটো যদি মিলাই দিয়া যায় দিল্লীত বিজেপি একদম ধূলিচ্ছাত হৈ যাব অদীপদা ডাটাবেছ ৰখা মানুহ তেওঁ নিশ্চয় জানে 2019 চনত বিজেপিয়ে দিল্লীত 56% ভোট পাইছিলে নাই কথা দাদা মই পাতি আছোঁ মই কাকো ডিষ্টাৰ্ব কৰা নাই কিন্তু 2019ত আমি 56% ভোট পাইছোঁ কংগ্ৰেছে পাইছে 22% আম আদমি পাইছে 18% আপুনি যদি মিউনিচিপালিটি ইলেকশ্যনত আহে মিউনিচিপালিটি ইলেকশ্যনত আমাৰ আৰু আম আদমি পাৰ্টিৰ মাজৰ যিটো ভোট শ্বেয়াৰৰ ডিফাৰেঞ্চ 6% কংগ্ৰেছে মাত্ৰ 1% ভোট পাইছে মিউনিচিপালিটি ইলেকশ্যনৰ ইছ্যু বেলেগ থাকে পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ ইছ্যু বেলেগ থাকে আৰু এছেম্বলি ইলেকশ্যনৰ ইছ্যু বেলেগ থাকে এছেম্বলি ইলেকশ্যনত আমি দিল্লীত 70টা সিটৰ ভিতৰত প্ৰায় 40টা সিট 1500তকৈ কম ভোটত হাৰিছোঁ 1500তকৈ কম ভোটত পাৰ্লিয়ামেণ্ট ইলেকশ্যনত তাৰ ৰিজাল্ট আছিলে ইম্পেক্ট আছিলে আৰু এই 2024ৰ ইলেকশ্যনতো তাৰ ইম্পেক্ট থাকিব 19ৰ ইকুৱেশ্যন মই আপোনাক ক'লোঁ পাৰ্লিয়ামেণ্ট ইলেকশ্যন হয় এইটো লিডাৰশ্বিপৰ ওপৰত ইলেকশ্যন হৈছে এতিয়া এনেকুৱা লাগি আছে মোক গোটেই কথাখিনি শুনাৰ পিছত স্বাতী মালিৱাল ভাৰতীয় জনতা পাৰ্টিৰহে ৰাজ্যসভাৰ সাংসদ মই যিমান দূৰ জানো স্বাতী মালিৱাল অৰবিন্দ কেজৰিৱালৰ ৰিলেটিভছো হয় তেওঁ যেতিয়া মহিলা আয়োগৰ দিল্লী মহিলা আয়োগৰ অধ্যক্ষ বনোৱা হৈছিল তেওঁ হাৰিয়ানাৰ বাসিন্দা তেওঁ দিল্লীলৈ আনি মহিলা আয়োগৰ অধ্যক্ষ বনোৱা হৈছিলে মহিলা আয়োগৰ অধ্যক্ষ বনাওঁতে আম আদমি পাৰ্টিৰ ভিতৰতে প্ৰতিবাদ হৈছিল দিল্লীৰ ভোটাৰ এগৰাকীক দিল্লীৰ হাৰিয়ানাৰ মানুহ এগৰাকীক কিয় দিল্লীত পাতিব লাগে দিল্লীত নাছিল এই আতিচিয়ে প্ৰতিবাদ কৰিছিল তেতিয়া সেই সময়ত নিউজ ওলাইছিলে আজি গোটেই আপুনি কৈছে যে স্বাতী মালিৱালৰ FIRৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছে বিভৱ কুমাৰ কোনো ফুৰ্তিত গৈ পেলাই পুলিচে এৰেষ্ট কৰা নাই ঠিক আছে ব্ৰিজভূষণৰ কথা কৈছে মণিপুৰৰ কথা কৈছে মণিপুৰৰ কথা লৈ পেলাই মণিপুৰক মেইন ইছ্যু কৰি মিজোৰাম এছেম্বলিৰ ইলেকশ্যন হৈছিলে MNFে মণিপুৰক ইছ্যু কৰিছিল যে মণিপুৰত প্ৰায় 1200 চাৰ্জ জ্বলাই দিয়া হৈছে বুলি ইছ্যু কৰিছিলে MNFে কংগ্ৰেছেও সেইটো ইছ্যু কৰিছিলে পৰাজিত হৈ গ'ল দুইটা দল মই কোৱা নাই মণিপুৰ ইছ্যু নহয় মণিপুৰ ইছ্যু হয় মণিপুৰ স্বাভিমান হয় মণিপুৰক লৈ আৰু অধিক চৰ্চাৰ প্ৰয়োজন আছে কিন্তু পিপলছে ৰিজেক্ট কৰিছে ৰাজনীতিটোক মণিপুৰক লৈ কৰা ৰাজনীতিক ৰিজেক্ট কৰিছে আউটসাইড মণিপুৰ মিজোৰামতো ZPM চৰকাৰ ZPM চৰকাৰ কৰিছে হাৰিলে কোনে ইলেকশ্যন ইছ্যু কি আছিলে MNFে কি কৈছিলে মণিপুৰক ইছ্যু কৰিছিলে তেওঁলোকে 1200 চাৰ্জ জ্বলাই ZPM জিকিলে ZPMে মণিপুৰৰ শব্দ এটা উচ্চাৰণ কৰা নাছিল আপুনি চাই ল'ব ZPMৰ মেনিফেষ্টো গতিকে আউটসাইড মণিপুৰ যেতিয়া মণিপুৰৰ কথা আলোচনা হৈছে বা ইছ্যু কৰিব খোজা হৈছে তাক সেই ৰাজ্যসমূহে ৰিজেক্ট কৰিছে সেইকাৰণে মই ভাবোঁ যে মণিপুৰৰ কথাৰ বিষয়ে চৰ্চা কৰিবলৈ মণিপুৰৰ জনসাধাৰণক সুবিধা দিয়া হওক চৰকাৰে তাত যাওক চৰকাৰে আন্তৰিকতাৰে গোটেই ডিল কৰক সেইকাৰণে গৃহমন্ত্ৰী গৈ 4 ৰাতি তাত থাকি লৈ তাৰ মানুহখিনিৰ লগত কথা পাতিছে ইয়াৰ আগতো মণিপুৰৰ এছেম্বলিয়ে জ্বলাই দিছিলে কংগ্ৰেছৰ দিনত ইভবি সিং যেতিয়া চিফ মিনিষ্টাৰ আছিল সেইবিলাক মই ইতিহাস টানিব খোজা নাই এতিয়া বাইদেৱে কৈছে 200ত পাম আমি ইফালে ডিবেট হৈ আছে 400 পাবনে নাপায় মানে সবচে মানে আনন্দদায়ক কথা ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে আমি 400 টাৰ্গেট ফিক্স কৰিলোঁ এটা সবে ডিবেট কৰি আছে বিজেপিয়ে 400 নাপায় কিমান পাব ৰাহুল গান্ধীয়ে কৈছে 140 পাম প্ৰিয়ংকা গান্ধীয়ে কৈছে 150 পাম মমতা বেনাৰ্জীয়ে কৈছে 230 পাম শৰদ পাৱাৰে যোৱাকালি কৈছে 250 পাম এই অকশ্যন পাতিছে নেকি এইটো কিবা যাৰ যি মন যায় তাকে কৈ দিব ইলেকশ্যনত কোনে কিমান সিট পাব জনসাধাৰণে ডিসাইড কৰিব এটোটো আৰু ছাগলী বজাৰ বা মাছৰ বজাৰৰ অকশ্যন নহয় এটো জনসাধাৰণে অলৰেডি ভোট দিছে ভোট দিয়াৰ পিছত এটো ডিসাইড হ'ব 4 জুনৰ দিনা এটা ইতিমধ্যে মীৰা বাইদেউ অপশ্যন এটা উলিয়াই ল'লে যদি EVM টেম্পাৰিং নহয় তেলেংগানাত কৰিব নোৱাৰে বুলি না হেইটো ইস্যুটো আৰম্ভ কৰিছে না না তেলেংগানাত তেলেংগানা পাঞ্জাব দিল্লী হিমাচল প্ৰদেশ কৰ্ণাটকত যেতিয়া বিজেপি হাৰে তেতিয়া EVM গণতান্ত্ৰিক আৰু বৈপ্লৱিক হৈ যায় হাইলি টেকনিক্যাল হৈ যায় সায়েন্সৰ এটা অতি উত্তম কিন্তু যেতিয়া বিজেপিয়ে জিকে তেতিয়া EVM টেম্পাৰিং হৈ যায় আপুনি যে মাত্ৰ ক'লে যে প্ৰিয়ংকা গান্ধীয়ে কৈছে 150 ৰাহুল গান্ধীয়ে কৈছে 140 মমতা বেনাৰ্জীয়ে কৈছে 230 এখন মাছৰ বজাৰ নে ছাগলী বজাৰ অকশ্যন হৈ আছে নেকি অসমৰ ক্ষেত্ৰত পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা ভৱেশ কলিতা আৰু হিমন্ত বিশ্ব শৰ্মা এই 4জনৰ সংখ্যাগিতা বেলেগ
নাই আমি নিজৰ দলৰ সংখ্যা আমি অসমত নিজৰ দলৰ সংখ্যা কৈছো আমি কংগ্ৰেছৰ কথা কোৱা নাই কংগ্ৰেছে কেইটা পাব না পীযুষ হাজৰিকাই কৈছে আমি আমাৰ দলৰ কথা একে ভোট দিছে নাই আমি আমাৰ দলৰ কথা কৈছো আমি আমাৰ দল আমি কৈছো আমাৰ কি কৈছে আমাৰ এটা স্থিতি আমাৰ স্পষ্ট আছে কেলে আপোনালোকৰ কথা যেনেকৈ কৈছে কংগ্ৰেছে আমাৰ কথা কিয় ক'ব আমি 12টাত আমাৰ স্পষ্ট আছে এতিয়া মই এটা ৰঞ্জিত দাক সন্মান কৰি পেলাই নাই মই কমপ্লিট কৰি লম বাইদেউ এক ছেকেণ্ডত আপোনালোকে কৈ থাকোঁতে মই এটা আপোনালোকে যে কৈছে যে কংগ্ৰেছে আপোনালোকে যে কৈছে যে গুৱাহাটীত 5 লাখত জিকিব আপোনালোকে যোৰহাটত 4 লাখত জিকিব এইটো 4 তাৰিখে ক্লিয়াৰ হ'ব না কোন জিকিব আপোনালোকে 20 লাখত জিকক 20 লাখ ভোট আছে 15 লাখ 96 আপুনি ক'ব নেকি আপুনি হাৰিম বুলি কয় কিন্তু তেতিয়া যদি আপোনালোকে 5 লাখত জিকিম বুলি ক'ব পাৰে কংগ্ৰেছত জনতাহে ভোট দিছে আপোনালোকে আগতে কেনেকৈ মইতো কৈছো এটা হলেও ভোটত জিকিব লাগে কাৰণ মই পাব্লিক মেণ্ডেটটো বিশ্বাস কৰোঁ সন্মান কৰোঁ আপোনালোকে 5 লাখ জিকিব বুলি ডিক্লেয়াৰ দিলে কাউন্টিংৰ কামে নাই মই স্বাতি মালিৱালৰ কথা ক'বলৈ মই অকমান বিৰতি লৈ লৈছো তাৰ পিছতে নাই মোক ক'বলৈ নিদিলে ক'বলৈ দিম মই শেষ কৰিব অগণতান্ত্ৰিক কথা ঠিক আছে মই ক'বলৈ দিম অকণমান মই বিৰতি লৈ লৈছো তাৰ পিছতে উভতি আহিম নিম্ন ৰুচিৰ কথা অৱশ্যে বিজেপিৰ কোনো নেতাই এতিয়ালৈকে কোৱা নাই এতিয়া অদীপ দাই এটা ইণ্টাৰেষ্টিং কথা ক'লে অৰবিন্দ কেজৰিৱালৰ যেতিয়া আপুনি প্ৰেছ মিটটো দেখুৱাই আছিল যে অৰবিন্দ কেজৰিৱালে কি বুলি ক'লে যে হস্পিটেলৰ কথাটো ক'লে এতিয়া চাওক হস্পিটেল যদি ইমানেই উন্নত হৈছিলে চকুৰ কেটাৰেক অপাৰেশ্যন কৰিবলৈ ৰাঘৱ চদ্দা লণ্ডনলৈ গৈছে আজিতো চব নেশ্যনেল মিডিয়াত সেইটোৱে নিউজ বাজি আছে 3 মাহ তেওঁ থাকিব লগা হৈছে মানে তেওঁ যিটো অপাৰেশ্যন কেটাৰেক কৰিছে সেই কেটাৰেক কৰিলে ৱেডাৰটো বোলে দিল্লীৰ ৱেডাৰত তেওঁ এডজাষ্টেই হ'ব নোৱাৰিব তাৰ কাৰণে তেওঁ 3 মাহ তাত থাকি তাক নিজকে এডজাষ্ট কৰি তেওঁ ঘূৰি আহিব লগা হৈছে মানে কেটাৰেক দেই আমাৰ ইয়াত শংকৰ নেত্ৰালয়তে কেটাৰেট হয় ডেইলি গতিকে মানে ক'ব লাগে কাৰণে কিছুমান কথা কৈ থাকে আৰু মই কম চক যে এইটো ৰাজনীতিকে আপুনি কোৱাটো হয় ক'ব লাগে কাৰণে কয় এটা তপন গগৈ ভৰিটো ভাঙিলে অসমত মেডিকেল কলেজ স্বীকাৰ কৰিছো কিন্তু যিসকল লোকে তপন গগৈৰ ভৰিটো এজে সাংসদ কথাটো তেওঁ সাংসদ হয়তো চকুটো বেয়া হ'ব বুলি ভাবিছে লণ্ডন পাইছে নাই তপন গগৈ মানে দিল্লীৰ ৰাম মনোহৰ লোহিয়া হস্পিটেলটো সাংসদসকলৰ কাৰণে স্পেচিয়েলি এলটেড হস্পিটেল তাত সাংসদসকলে স্পেচিয়েল ফেচিলিটিজ পায় তেওঁলোকৰ ফাৰ্ষ্ট ট্ৰিটমেণ্ট হয় ইলেকশ্যনৰ সময় আছিলে গতিকে তেওঁ তাত গৈ পেলাই সেই ফেচিলিটিজটো লৈছে কিন্তু ৰাঘৱ চদ্দাই ব্যক্তিগত খৰচত তেওঁ সাংসদ পুঁজিৰ পইচা খৰচ কৰা নাই দে এইটো তেওঁ অলৰেডি মিডিয়াত পজিটিভ লণ্ডনলৈ হয়তো পলাইছিল ইমান ভাল মানুহ এজন কিয় পলাব মই কোৱা নাই দে নেশ্যনেল মিডিয়াই কৈ আছে মই ক'বলৈ কিয় লাগে ৰাঘৱ চদ্দাই নিজে টুইট কৰিছে ৰাঘৱ চদ্দাৰ না অথেণ্টিক ৰাঘৱ চদ্দাৰ টুইটখিনি আপুনি নপৰে নেকি নিজ দলৰ নেতা ৰাঘৱ চদ্দাই কেটাৰেক বুলি কৈছে নেকি কৈছে টুইটাৰত কৈছে আপুনি খুলি চাওক তেওঁ টুইটাৰ আপোনাৰ ৰিচোৰ্চ টিমক লগাই দিয়ক এতিয়াই দেখুৱাই দিব খুলি পেলাম এতিয়া কথাটো হ'ল অন্যান্য বহুত প্ৰসংগ আছে এতিয়া চাওক আম আদমি পাৰ্টীয়ে কৈ আছে যে আমি তেওঁলোকক থৰকাচুটি হেৰুৱাইছোঁ গোৱা গুজৰাট মহাৰাষ্ট্ৰ উত্তৰ প্ৰদেশ উত্তৰাখণ্ড তেলেংগানা আৰু মধ্য প্ৰদেশ আম আদমি পাৰ্টীয়ে কেণ্ডিডেট দিছিলে আটাইকেইটা বিধানসভাত অলমষ্ট 65-70 বিধানসভাত কেণ্ডিডেট দিছিলে তেওঁলোকৰ 100% কেণ্ডিডেটৰ ছিকিউৰিটি প্ৰফিট হৈছে সেই ৰাজ্যবিলাকত পাঞ্জাবত আমি হাৰিছো আমিতো কোৱা নাই হাৰা বুলি এটা পাঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিঙে আজি কেইদিনমান আগতে কৈছে যোৱাকালি পৰহি তেওঁ ষ্টেটমেণ্ট দিছে যে দিল্লীত যিটো খুৰা কেলেংকাৰী হৈছে সেই খুৰা কেলেংকাৰীৰ নিচিনা খুৰা কেলেংকাৰী পাঞ্জাবতো হৈছে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ দৰে পাঞ্জাবৰ মুখ্যমন্ত্ৰীজনকো গ্ৰেপ্তাৰ কৰিব লাগে চৰণজিৎ সিঙে কৈছে চৰণজিৎ সিং চান্নী কংগ্ৰেছৰ নেতা এইটোতো ভাৰতীয় জনতা পাৰ্টীৰ নেতা নহয় প্ৰাক্তন মুখ্যমন্ত্ৰী তেওঁৰ বাইত আপোনাৰ তাত আৰ্কাইভত আছে যদি চলাই দিয়ক বা ইউটিউবত এভেইলেবল আছে নেশ্যনেল মিডিয়াই চলাই আছে সেইটো বাইত গতিকে আমিতো একো কোৱা নাই স্বাতি মালিৱালে FIR দিছে ৰাজ্যসভাৰ সাংসদ অৰবিন্দ কেজৰিৱালৰ ৰিলেটিভছ তাৰ ভিত্তিত পুলিচে একশ্যন লৈছে বিভৱ কুমাৰক এৰেষ্ট কৰিছে স্বাতি মালিৱালে তেওঁৰ FIRত কৈছে মোৰ তলপেটত 3টা গুৰ মৰা হৈছে মোৰ চাৰ্ট ফালি দিয়া হৈছে মোক চাৰ্ট ফালি দি চাৰ্টটো ওপৰলৈ দাঙি খুলি দিবলৈ চেষ্টা কৰা হৈছে চুলিত দৰিত টেবুলত থপলিয়াই দিয়া মানে মাৰি দিয়া হৈছে মই মূৰত ইণ্টাৰনেলি আঘাত পাইছোঁ মোক 7-8টা শ্বৰ্ট শ্লেপ পৰা হৈছে 7-8 শ্লেপ বুলি লিখিছে গতিকে এইটোতো ভাৰতীয় জনতা পাৰ্টীৰ FIR নহয় ৰাজ্যসভাৰ সাংসদ আম আদমি পাৰ্টীৰ FIR এইটো তেওঁৰ FIRৰ ভিত্তিত কুমাৰক এৰেষ্ট কৰিছে অৰবিন্দ কেজৰিৱালৰ পিয়ে এতিয়া সেই গোটেই কথাটোক ঢাকিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয় ঘেৰাও কৰা বা অন্য কথা সেইবিলাক তেওঁলোকে ক'বলৈ চেষ্টা কৰিছে কৰিব চেষ্টা কৰিছে কৰক কিন্তু মানে গোটেই নিৰ্বাচনী প্ৰেক্ষাপটটোত যদি চাই
আপুনি ৰায়বেৰেলিয়ে হওক ৱাইনাৰ্ডেই হওক গুৱাহাটীয়েই হওক নাইবা তেজপুৰ ডিব্ৰুগড়েই হওক প্ৰত্যেকটো লোকসভা সমষ্টিত যদি ইণ্ডি এলায়েন্সৰ ভূমিকা আৰু তেওঁলোকৰ নেতৃত্বৰ ভূমিকা আপুনি দেখিব তাতেই যিটো কথা কৈছে যে খেন্দুক দেখি ৰান্ধো বাহু খেন্দুক দেখি দুৱাৰ মাৰো নীতি লৈছে নেকি বীজভূষণৰ ক্ষেত্ৰত চাওক বীজভূষণৰ বিৰুদ্ধে অভিযোগটো কি আছিলে আৰু বীজভূষণে কিটো অভিযোগ কৰিছিলে বীজভূষণে যিসকল মল্লযোদ্ধা আছিল মল্লযোদ্ধাবিলাকে কৈছিল যে আমাৰ কোনো ধৰণৰ টেষ্ট হ'ব নালাগে আমাৰ কোনো ধৰণৰ ইণ্টাৰভিউ পাতিব নালাগে আমাক ডাইৰেক্ট অলিম্পিক কোনো ধৰণৰ কোৱালিফাইং বেছত আমি খেলিব নালাগে আমাক ডাইৰেক্ট অলিম্পিকলৈ যোৱাৰ ৰাস্তা টিকটটো দিব লাগে যেতিয়া তেওঁলোক কোৱালিফাইং বেছত গ'ল আটাইকেইটাই দেখোন হাৰিলে কোৱালিফাই বেছ হাৰিছে নাই আপুনি নিজে কওক বীজভূষণে কৈছে নাই তোমালোকে কোৱালিফাই কৰা তাৰ কাৰণে ট্ৰেইনিং কৰা যিগৰাকী মহিলা মল্লযুঁজাৰুৱে মানে বীজভূষণৰ এগেইনষ্টত প্ৰথম অভিযোগ আনিছিল মাত্ৰ 2 মাহ আগতে বীজভূষণৰ তেওঁৰ ঘৰত হোৱা বিয়াৰ মূল মানুহজনে বীজভূষণ আছিলে বীজভূষণ নহ'লে তেওঁৰ একোৱেই নচলে এইটো তেওঁলোকৰ ইণ্টাৰনেল লেনদেনত কিবা কাজিয়া হৈছে তাক তেওঁলোকে ৰাজহুৱা কৰিছে কাৰোবাক তেওঁলোকে মানে ডিফেম কৰিবলৈ চেষ্টা কৰিছে গতিকে সেইটোৰ বিষয়ত বিচাৰ হ'ব এতিয়া আপুনি আমাৰ চবৰে অভিযোগ উঠিছে বীজভূষণৰ পুতেকক টিকট দি দিছে যদি তেওঁলোকে সঁচাকৈ অন্যায় কৰিছে তাৰ ৰাইজে তেওঁলোকক ৰিজেক্ট কৰিব ৰাইজৰ ডিচিশ্যনলৈ আমি অপেক্ষা কৰা উচিত তেওঁ যিটো লোকসভা সমষ্টিত হাৰিছে যদি তেওঁলোক ইমানে অত্যাচাৰী বেয়া তাৰ মানুহে তেওঁলোকক ভোট নিদিয়ে কংগ্ৰেছক ভোট দিব তেওঁৰ এগেইনষ্টত কংগ্ৰেছৰ কেণ্ডিডেট আছে তাহলে সেই দিনটোলৈ আমি অপেক্ষা কৰোঁ কিন্তু জনগণৰ সিদ্ধান্ততকৈ মানে মীৰা বৰঠাকুৰ ডেকা ৰজা ৰঞ্জীৱ শৰ্মা নিতুমণি শইকীয়াৰ সিদ্ধান্তটো কেতিয়াও ডাঙৰ হ'ব নোৱাৰে তেওঁলোকৰ সেই সিদ্ধান্তলৈ আমি অপেক্ষা কৰা উচিত তেওঁলোকে ভোট দিব এতিয়া 25 মেত যিটো প্ৰভাৱ পৰিব বুলি অদীপ দাই কথাটো কৈ আছে বা ক'লে বা মই ভাবোঁ যে অৰবিন্দ কেজৰিৱাল স্বাতি মালিৱাল আৰু বিভৱ কুমাৰৰ যিটো ঘটনা এই ঘটনাটোৱে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে পজিটিভ প্ৰভাৱ পেলাব তাত দিল্লীৰ ৰাজনীতিত ভাৰতীয় জনতা পাৰ্টি আজিৰ তাৰিখতো যদিও আমি ক্ষমতাত নাই আটাইতকৈ শক্তিশালী সংগঠন আমাৰেই আছে তাত ঠিক আছে আমি ক্ষমতাত নাই নো ডাউট আপোনালোকে এটা সেনসিটিভ ইস্যুক লৈ পজিটিভ ইম্পেক্টটো পলিটিক্যালি বিচাৰিছে সেইটো হোৱাটো বিচৰা নাই মই কৈছো যে আপৰ নহয় আপ কংগ্ৰেছ বিজেপি কাৰবাৰ লগত যদি ইনজাস্টিস হৈছে সকলোৱে জাস্টিস পাব লাগে কিন্তু পলিটিক্সটো কোনে কৰি আছে প্ৰতিবাদটো কোনে কৰি আছে না বাইদেউ একদম খুব প্ৰম্পট হয় নিজৰ ক্ষেত্ৰত হলে ঢাকন দিয়ে সেইটো আপোনালোকৰ মাজত নাই বাইদেউ আজি চাওক স্বাতি মালিৱালৰ ঘটনাটোক লৈ যেতিয়া পুলিচে বিভৱ কুমাৰক এৰেষ্ট কৰিলে এই গোটেই ঘটনাটোক তল পেলাবৰ কাৰণে ইয়াক ঢাকিবৰ কাৰণে কভাৰ আপ কৰিবৰ কাৰণে কোনে চেষ্টা কৰিছে অৰবিন্দ কেজৰিৱালে কৰিছে তেওঁৰ প্ৰেছ মিটত স্বাতি মালিৱালৰ বিষয়ে এটা শব্দ নকলে য'ত স্বাতি মালিৱাল তেওঁৰ ৰিলেটিভছ হয় 1 নম্বৰ কথা 2 নম্বৰ কথা মহিলা আয়োগৰ অধ্যক্ষ হয় দলৰ ৰাজ্যসভাৰ সাংসদ হয় আপ এটা সৰু ৰাজনৈতিক দল মাত্ৰ এটোৱে কৈছো গতিকে তেনেকুৱা এগৰাকী অন্যায় হৈছে তেওঁ জাস্টিস পাব লাগে কিন্তু জুনমণিৰ আমাৰ ক্ষেত্ৰত কিয় আপোনালোক খৰব জুনমণিৰ আমাৰ ক্ষেত্ৰত সিবিআই ইনকুৱাৰী হৈছে বাইদেউ আপুনি সিবিআই না আপুনি সিবিআইতকৈ ওপৰত নহয় মই আপুনি সিবিআইতকৈ ওপৰত নহয় মই অকমান বিৰতি লম এতিয়া আপুনি হেতু কৰি দিলে বাণিজ্যিক বিৰতি লৈছো তাৰ পিছতে মই পৰৱৰ্তী অংশলৈ উভতি আহিম অংশলৈ অনুৰোধ কৰাৰ যে আপুনি ক'ব বিচাৰি আছিল ৰঞ্জীৱ শৰ্মাই এতিয়া যিখিনি কথা কৈছে যে আপোনালোকৰ আপৰ গাতেই গোটেই স্বাতি মালিৱালৰ কথাৰ ভিত্তিতে তেখেতে কথাখিনি কৈছে কিন্তু আমি যিখিনি ভিডিঅ' এতিয়ালৈকে দেখিছোঁ আপে হওক বা স্বাতি মালিৱালৰ প্ৰথম দিনাখন মোবাইলত কৰি থকা ভিডিঅ'টোৱে হওক তাত তেখেতে প্ৰহাৰ কৰাৰ কোনো ভিডিঅ' নাছিল সেইটো সঁচা কথা হয় তেখেতে আমাৰ বিজেপিৰ প্ৰবক্তাগৰাকীয়ে বহুতকেইটা কথাই ক'লে ইতিমধ্যে মই শুনিছোঁ গোটেইখিনি কথাই গম পালোঁ তেওঁলোকৰ কথা হ'ল কি যে তেওঁলোকৰ যিবিলাক কুকৰ্ম মানে দলৰ ভিতৰত থকা মানুহে যিবিলাক কুকৰ্ম কৰে বাইদেৱে অকমান আগতে এজন মানুহৰ নাম ল'বলৈ টান পাইছে যিগৰাকী ব্যক্তিৰ বিৰুদ্ধে 2000তকৈ অধিক মহিলা জনতা পাৰ্টিৰ নহয় দে না মই কৈ আছো আপুনি ৰ'ব কেইমান আগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজে তেওঁৰ হৈ প্ৰচাৰ কাৰ্যত লিপ্ত হৈ আছিলে প্ৰচাৰ কাৰ্যত তেওঁ আছিলে তাত গৈ পেলাই তেওঁ কৈছে যি সেইজন মানুহক দিয়ে এটা ভোট প্ৰধানমন্ত্ৰীলৈ যাব বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজে কৈছে এই কথা মই কোৱা কথা নহয় এইটো গোটেই ভাৰতবৰ্ষৰ ৰাইজে দেখা পাইছে আৰু সেইগৰাকী ব্যক্তি এগৰাকী এনেকুৱা কুকাৰ্যত লিপ্ত থকা ব্যক্তি ইমান বেয়া চৰিত্ৰৰ ব্যক্তি এজনক আপোনালোকে কিন্তু সমৰ্থন জনাইছে গতিকে আপোনালোকে এই কথাষাৰ আপোনালোকে কোৱাৰ আচলতে কোনো অধিকাৰেই নাই এই কাৰণে অধিকাৰ নাই বুলি কৈছে আপোনালোকৰ এই স্বামী চিন্ময়ানন্দৰ পৰা আৰম্ভ কৰি আপোনাৰ কুলদীপ সেংগাৰ হাতৰছৰ ঘটনা এইবিলাক ঘটনা আপোনালোকে মনে থাকিলে কিন্তু আজি স্বাতি মালিৱালে তেওঁৰ নিজৰ ন্যায়ৰ কাৰণে তেওঁ এটা হেৰি কৰিছে এটা আবেদন জনাইছে সেইটো কথাক আমি সন্মান জনাই এগৰাকী মহিলাৰ লগত যদি কিবা বেয়া ঘটনা ঘটিছে তেনেহ'লে আমি নিশ্চয়কৈ মহিলাগৰাকী সদায় ভাল হোৱাটোৱে কামনা কৰিম সেইগৰাকীয়ে কেৱল স্বাতি মালিৱাল এগৰাকী MP বুলি নহয় এগৰাকী অতি সাধাৰণ মহিলাই ন্যায় পোৱাটো আমি বিচাৰোঁ কাৰণ
অৰ্ণময় বৰাৰ যিজন মানুহক গ্ৰেপ্তাৰ কৰিছিলে তেওঁ 20,000 টকাৰ জৰিমনা লৈ পেলাই তেওঁ জামিনত ওলাই আহিছে আৰু মুকলি আকাশৰ তলত আছে আজিলৈকে তেখেতক কিন্তু জেলৰ ভিতৰত সোমাবলৈ পৰা নাই আৰু সেইগৰাকী অৰ্ণময় বৰাৰ নাম লৈ পেলাই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মা বুলি চিঞৰি কিন্তু নিৰ্বাচনত কিন্তু ভোট ভিক্ষা কৰিছিলে অৰ্ণময় বৰাক নিজৰ মা বুলি কৈছিলে গতিকে আপোনালোকে ইমান আপোনালোকৰ কোৱাৰ আচলতে মই বাৰে বাৰে কৈছো আপোনালোকে এই বিষয়ত কথা ক'বই নালাগে কাৰণ আপোনালোকৰ দলৰ মানুহে মহিলাৰ ক্ষেত্ৰত কিমান সন্মান কৰিছে সেই কথাটো আমি দেখিবলৈ পাইছো আজি অৰবিন্দ কেজৰিৱালক কোনো ফালেদি তেওঁ প্ৰকাৰে তেওঁক যেনেকৈ নহওক ভাঙি পেলাবলৈ চেষ্টা কৰা হৈছে তেওঁক দলটোক নষ্ট কৰিবলৈ চেষ্টা কৰা হৈছে এই কথাটো জল পটকৈ স্পষ্ট হৈ পৰিছে এতিয়া আহিলে আপুনি অকমান আগতে কৈছে ৰাঘৱ চাদ্দাৰ চকুৰ অপাৰেচনৰ কথা কৈছে কেটাৰেক হোৱা বুলি কৈছে আপুনি দেখুৱাক যদি কৰবাত কেটাৰেক হোৱা বুলি তেখেতে টুইট কৰিছিলে সেই টুইটটো আপুনি ৰাজহুৱা ঠিক আছে টুইট আপুনি গোটেই নেশ্যনেল মিডিয়া ভুল আপুনিয়ে শুদ্ধ নহয় নেশ্যনেল মিডিয়াত নিউজ ওলাইছে নেশ্যনেল মিডিয়াত ক'ব পাৰে কিন্তু ৰাঘৱ চাদ্দাৰ মুখেদি যদি ওলাইছে তেনেহ'লে সেই কথাষাৰ আপুনি প্ৰতিপন্ন কৰিব লাগিব আপুনি ক'লেতো আমি মানি নলওঁ নহয় আপোনালোকৰ চিকিৎসা ব্যৱস্থা দিল্লীত কৰা হৈছে তাৰ পিছত আজি কি কাৰণত চকুৰ সামান্য ট্ৰিটমেন্ট এটা কৰিবলৈ লণ্ডন যাব লগা হ'ল তেখেতে চকুৰে নেদেখা হ'ব বুলি ইতিমধ্যে ডক্টৰে কৈছে সৰু এটা ট্ৰিটমেন্ট কৰিবলৈ লণ্ডন কিয় যাব লগা হ'ল যদি দিল্লীৰ চিকিৎসা ব্যৱস্থা ইমানেই উন্নত কেনেকৈ জানিব ৰাঘৱ চাদ্দাৰ চকুৰে নেদেখা হ'ব বুলি ডক্টৰে কৈছে আৰু আপুনি কোৱাৰ নিচিনাকে তেখেতৰ এটা সাধাৰণ কেটাৰেক বেমাৰ নহয় তাতকৈ তেওঁ ওপৰ লেভেলৰ বেমাৰত তাৰ মানে আপোনালোকৰ সিস্টেম আপোনালোকৰ দিল্লী সিস্টেমে ডাঙৰ বেমাৰ ট্ৰিটমেন্ট কৰিব নোৱাৰে আপুনি কিয় মাজতে মাতি আছে আপুনি এটা অদৰকাৰী কথা কৈ আছে আপোনালোকৰ বিজেপিৰ অফিচৰ ভিতৰত আপোনালোকৰ মহিলাৰ লগত অশালীন ব্যৱহাৰ আপুনি ৰাঘৱ চাদ্দাৰ কথাটো ক্লিয়াৰ কৰক না আপোনালোকৰ মহিলা নেত্ৰীসকল যেতিয়া কিয় মনে থাকে আজি আপোনালোকৰ যি লোকসভাৰ কেণ্ডিডেট তেখেতকতো আজিলৈকে আমি কোনো মহিলাৰ কেছত মাত মতা আমি দেখাই নাই তেনেকে আপোনালোকৰ ডাঙৰ মহিলা নেত্ৰীসকলেতো আজিলৈকে মাতা নাই আপোনালোকৰ দলৰ অসমৰ কোনো ডাঙৰ নেতাই মহিলাৰ লগত হোৱা ঘটনাত আজিলৈকে মাত মতা দেখা নাই প্ৰধানমন্ত্ৰী ডাঙৰীয়া মনে থাকে গৃহমন্ত্ৰী ডাঙৰীয়া মনে থাকে আপোনালোকৰ দিল্লীৰ ডাঙৰ নেতাবিলাকে মনে থাকে জাষ্টিফাই কেনেকৈ হ'ব ক'ত মাৰপিট কৰিছে আপুনি দেখিছে নেকি মাৰপিট কৰা আপুনি দেখা পাইছে নেকি আপুনি আপোনাৰ ওচৰত অথেন্টিক কিবা আছে নেকি দেখুৱাই দিয়ক আপোনাৰ ওচৰত প্ৰমাণ নাই এনে ডাঙৰীয়া আপোনাৰ হাতত কি প্ৰমাণ আছে বিজেপি নেতাৰ বিৰুদ্ধে আপোনাৰ প্ৰমাণ আছে তথ্য আছে তেনেহ'লে আপোনাৰ হাতত কি প্ৰমাণ আছে মোৰ হাতত প্ৰমাণ আপোনাৰ ৰাইজে দেখা পাইছে যিবিলাক ভিডিঅ' হৈছে ভিডিঅ'বিলাকত স্বাতী মালিৱালাৰ লগত ভিডিঅ' কৰি পেলাই মাৰপিট কৰে এটা স্বাতী মালিৱালা কেমেৰামেন লৈ যাব লাগিছিল যে মোক মাৰপিট কৰিব তই শুট কৰিবি আপুনি বাৰে এই কথাটোকে কেলে এষ্টাবলিছ কৰিবলৈ বিচাৰিছে এষ্টাবলিছ কথা অলৰেডি স্বয়ং ভুক্তভোগীয়ে এফআইআৰ দিছে স্বয়ং ভুক্তভোগীয়ে এফআইআৰ দিছে তাৰ পিছত গতিকে আপোনালোকে যিবিলাক মহিলাৰ লগত হঠাতে দুৰ্ব্যৱহাৰ হৈ আছে আপোনালোক মনে থাকে কেলে কেলে মনে থাকে আপোনালোকে কওক আপোনালোকে কেলে মনে থাকে ঠিক আছে আপুনি প্ৰশ্ন কৰিছে আপোনালোকে ইন্দ্ৰাণী তহবিলদাৰৰ সময়ত যেতিয়া টক শ্ব' হৈছিলে আপোনালোকে কেলে নাহিছিলে তেতিয়া উত্তৰ দিয়াৰ ভয়তে আপোনালোকে নাহে কাৰণ আপোনালোকে মহিলাৰ ক্ষেত্ৰত হোৱা অন্যায়ৰ ক্ষেত্ৰত আপোনালোকে সদায় নীৰৱতা অৱলম্বন কৰে কি কাৰণে নীৰৱতা অৱলম্বন কৰে মণিপুৰৰ ঘটনাক আপোনালোকে ৰাজনৈতিকভাৱে বেলেগ ফালে টানি লৈ যাব বিচাৰে কিন্তু মণিপুৰত মহিলাৰ লগত যে ৰেপ হৈছে এই কথাটো আপোনালোকে কিয় মানি নলয় মানি লওক না মণিপুৰখন ভাৰতৰ ভিতৰতে আছে ভাৰতৰ বাহিৰত নাই আপোনালোকে যিমানে আজি যিয়েই নকওক কিয় আপোনালোকে যিমান মহিলা ইয়াত নিৰ্যাতিত হৈছে নিপীড়িত হৈছে আপোনালোকে সত্যৰ পৰা আঁতৰি নাযাব আপোনালোকৰ সৎ সাহস থাকিব লাগে যে মহিলাৰ ক্ষেত্ৰত আপোনালোকে সম্পূৰ্ণ মাত মতাৰ সৎ সাহস থাকিব লাগে কিন্তু আপোনালোকৰ সৎ সাহস নাই আপোনালোকে মাতিব নোৱাৰে আজি আম আদমি পাৰ্টিৰ কাৰণে আপোনালোকে এটা চেলু বিচাৰি উলিয়াইছে এই কথাষাৰ যাতে আপোনালোকে আম আদমি পাৰ্টিক ডিফিট দিব পাৰে কিন্তু আপোনালোকে নোৱাৰে সত্য কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰে জুইক যেনেকৈ কম্বলে ঢাকি ৰাখিব নোৱাৰি তেনেকৈ সত্য বাহিৰলৈ ওলাই আহিব এতিয়ালৈকে যিমান ভিডিঅ' ওলাইছে ন্যায়ালয়ে দিব আপুনি ক'ব নালাগে ন্যায়ালয়ে দিব ন্যায়ালয়ৰ হেৰিত আছে আওতাত আছে নহয় মই অনুৰূপা ডেকা ৰাজা মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যে আপুনি কোৱা কথাখিনি বাৰু ঠিকে আছে কিন্তু আপোনালোক যে যিমান দৃঢ় নিজৰ স্থিতিত আপোনালোক অটল কিন্তু আপোনালোকৰ তাত অলপতে এগৰাকী মন্ত্ৰীয়ে পদত্যাগ কৰিলে তেতিয়াও কোৱা হৈছিল যে তেওঁ বেলেগ ধৰণে প্ৰভাৱিত হৈছে এতিয়া এই স্বাতী মালিৱালে এই অভিযুক্ত অনাৰ পিছত আপোনালোকৰ আতিচিয়ে কৈছে যে বিজেপিয়ে তেওঁক ব্যৱহাৰ কৰিছে বা এনেকৈ ব্লেকমেইলিং কৰিছে হেঁচা দিছে কাৰণে তেওঁ এনেধৰণৰ কথা ক'বলগীয়া হৈছে ৰঞ্জীৱ শৰ্মাই যিটো কথা কৈ আছে যে এফআইআৰত এইখিনি কথা উল্লেখ কৰিছে কালি আতিচিয়ে কৈছে যিখিনি কথা কৈছে সেইখিনি বিজেপিৰ চুতলিপি মতে কৈছে তেনেহ'লে আপোনালোকৰ নেত্ৰীগৰাকীও তাৰমানে কি
কৰবাত গণ্ডগোলীয়া নেকি যিটো কাৰণে বাধ্য হৈছে চাওক অকমান আগতে তেখেতে কৈছে যে তেখেতক হাৰিয়ানাৰ পৰা আনি পেলাই তেওঁক মহিলা আয়োগৰ অধ্যক্ষৰ পদত বহোৱা হৈছে এই কথাটো তেওঁ জানে এই কথাটো তেখেতে এটা সন্মানীয় পোষ্টত বহি আছে লগতে তেওঁ এগৰাকী এমপিও হয় আজি এটা কথাই আমি ক'বলৈ বিচাৰিম তেখেতক আম আদমি পাৰ্টিয়ে ইমান সন্মান দিছে আম আদমি পাৰ্টিয়ে তেখেতক ইমানখিনি সন্মান দিছে যে যিখিনি সন্মান আচলতে অন্য এগৰাকী মহিলাও পাব পাৰিলেহেঁতেন কিন্তু তেখেতক সেই সন্মানখিনি দিয়া হৈছে কিন্তু সেই সন্মানখিনি তেখেতে কিয় তেওঁ নিজে ৰক্ষা কৰিবলৈ বিচৰা নাই সেই কথাটো আমি নাজানো কিন্তু কথা হ'ল কি আজি এগৰাকী মই প্ৰথমতে কৈছে যে তেওঁক ব্যৱহাৰ কৰিছে বুলি ব্যৱহাৰ কৰিছে কাৰণ মই অলপমান আগতে কৈছো যে দুৰ্নীতি নিবাৰক শাখাই স্বাতি মালিৱাল ডাঙৰীয়ানীৰ এগেইনষ্টত এটা কেছ দিছে আৰু যিটো কেছৰ ৰিচেণ্টলি কিবা এটা ৰিজাল্ট আহিব আৰু হয়তো স্বাতি মালিৱাল ডাঙৰীয়ানী ভাবিছে যে এই কেছটোৰ কাৰণে তেখেতক হয়তো কিবা অভিযুক্ত কৰি পেলাই তেখেতকো জেলত ভৰাব পাৰে এনেকুৱা ধৰণে ইতিমধ্যে চাওক প্ৰত্যেকজন মানুহকে ভয় ভাবুকি দেখুওৱা হৈছে প্ৰত্যেকজন মানুহকে ধমকি দিয়া হৈছে গতিকে বিজেপিয়ে কৈছে যে গোটেইসপাকে নিছে কাইলে বিজেপিৰ আমাৰ ৰাষ্ট্ৰীয় আহ্বায়ক সন্মানীয় ৰাষ্ট্ৰীয় আহ্বায়কে বিজেপিৰ অফিচলৈকে যাম বুলি কৈছে সকলো নেতা মন্ত্ৰীক লগত লৈ পেলাই যাম বুলি কৈছে যদি আমাৰ মাজত কিবা দুৰ্বলতা থাকিলেহেঁতেন তেনেহলে আমাৰ সন্মানীয় ৰাষ্ট্ৰীয় আহ্বায়কে কেতিয়াও তেনেকুৱা ধৰণৰ কথা এটা ক'ব নোৱাৰিলেহেঁতেন 18 মে হিন্দুস্তান টাইমছৰ লিড ষ্টৰী যেদিনাখন ৰাঘৱ চড্ডা দিল্লীলৈ আহিছে আপোনাৰ ৰিচাৰ্চ গ্ৰুপক কওক এইটো এতিয়া আপুনি বিচাৰি আছিল নহয় প্ৰমাণ তাতে এইটো স্পষ্ট ক'লে ৰাঘৱ চড্ডা ৰিটাৰ্ণছ ফ্ৰম UK আফটাৰ আই কেটাৰিং সাৰ্জাৰী ৰিচেছ অৰবিন্দ কেজৰিৱালছ ৰেচিডেন্স টুডে এইটো 18 মে না ঠিকে আছে গটিকে চাওক এতিয়া আপুনি কেটাৰেক হৈছে কিন্তু কেটাৰেক হোৱাটোৱে তেওঁ আপুনি এটা কথা স্বীকাৰ কৰি লওক মীৰা বাইদেউ অলপ আগতে না সিভিয়াৰ পৰ্যায়ত আছে আপোনালোকে কিয় বেয়া পায় না বেয়া পোৱা নাই অসমৰ স্বাস্থ্য ব্যৱস্থা যে অতি নগণ্য অতি যে বেয়া দিল্লী একেবাৰে ভাল সেইকাৰণে এমপিজন নিজে যোনে যাৰ হৈ উকালতি কৰে তেওঁ নিজে লণ্ডনত যাব আপুনি ৰাঘৱ চড্ডাৰ কথাটো কিয় টানি আনিছে আপুনি যিটো বিষয় উলিয়াব লাগে আপুনি সেই বিষয়টোলৈ মই আহি আছো আপুনি মহিলাৰ বিষয়টোত আপুনি মনে থাকে কিন্তু বেলেগ বিষয়টোত আপুনি কিন্তু পুৰা ক'ব পাৰে কাৰণটো কি না আপুনি কুনাৰো ধৈৰ্য ৰাখক কুনা শুনি আছো ইমান আপুনিটো যি কৈছে সব শুনি আছো নাই এই দুটা ঠিক আছে একদম সমুখে ক'ব লাগিব মই অদীপ কুমাৰ ফুকন ডাঙৰীয়া কাষলৈ আহিব বিচাৰিছো না ঠিক আছে এতিয়া তেলেংগানাৰ যেটো কথা কৈ থকা আছে তেলেংগানাৰ চৰকাৰ আছে কংগ্ৰেছৰ যিজন মানুহ পলাই যোৱা বুলি কৈছিলে তেওঁক পুলিচে গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়ালে জেললৈ পঠিয়াই যোৱাৰ পিছত পুলিচৰ প্ৰথম কামটো কি হ'ব লাগে কেছ ডায়েৰী সাবমিট কৰিব লাগে এনেকুৱা ষ্ট্ৰং কেছ ডায়েৰী দিব লাগে যাতে তেওঁ জামিন নাপায় তেওঁ জামিন পাই গ'ল গভৰ্ণমেণ্ট ডিকে শিৱকুমাৰ তাৰ হোম মিনিষ্টাৰ ডেপুটি চিফ মিনিষ্টাৰ তেওঁৰ চৰকাৰে কেছ ডায়েৰী দিলে তেওঁৰ আৰক্ষীয়ে সেই কেছ ডায়েৰীটো কিয় ইমান দুৰ্বল হ'ল তেওঁ জামিন কিয় পালে তেলেংগানা নহয় কৰ্ণাটকত তেওঁ কিয় জামিন পালে তাতো কংগ্ৰেছৰ চৰকাৰ আছে ল এণ্ড অৰ্ডাৰ বা এই আইন শৃংখলাৰ বস্তু পুলিচটোতো ষ্টেট গভৰ্ণমেণ্টৰ ছাবজেক্ট হয় তেওঁ কিয় জামিন পালে কৰবাত নহয় কৰবাত কিবা আণ্ডাৰষ্টেণ্ডিংটো আছে নহ'লে তেওঁ কেছ ডায়েৰীটো ইমান দুৰ্বল কিয় কৰা হ'ল কিন্তু তেওঁটো আপোনালোকৰ মিত্ৰ দলৰে কেণ্ডিডেট হয় মিত্ৰ দলৰ কেণ্ডিডেটৰ শুনো মিত্ৰ দলে না বাইদেউ এটা কথা না ঠিকে আছে সব ঠিক আছে মিত্ৰ দলৰ কেণ্ডিডেটৰ যদি সব কথা শুদ্ধ হয় চৰণ সিং চন্নীয়ে পাঞ্জাবত কোৱা কথাটো ভুলনে শুদ্ধ না চৰণ সিং চন্নীয়ে পাঞ্জাবত কোৱা কথাটো ভুলনে শুদ্ধ যে অৰবিন্দ কেজৰিৱাল খুৰা কেলেংকাৰী নায়ক আৰু পাঞ্জাবৰ মুখ্যমন্ত্ৰী খুৰা কেলেংকাৰী নায়ক চৰণজিৎ চন্নীয়ে কৈছে এইটো কথা চৰণজিৎ চন্নীয়ে কৈছে এইটো কথা পাঞ্জাবৰ এক মিনিষ্টাৰ কংগ্ৰেছৰ নেতা এইটো শুদ্ধ নে ভুল এইটো আপুনি কওক চৰণজিৎ চন্নীয়ে কৈছে যে অৰবিন্দ কেজৰিৱাল খুৰা কেলেংকাৰী নায়ক আৰু পাঞ্জাবৰ মুখ্যমন্ত্ৰী খুৰা কেলেংকাৰী নায়ক ভগৱান সিং মান এই কথাটো ভুলনে শুদ্ধ ৰঞ্জিত শৰ্মা এই কথাটো ভুলনে শুদ্ধ আপুনি হেতু কৈ দিয়ক না টকাবোৰ ক'ত আছে এই কথা আপোনালোকে আপুনি কোৰ কথা কৈ আছে এতিয়া আপুনি প্ৰশ্নটোৰ উত্তৰ দিয়ক ৰঞ্জিত চন্নীয়ে কোৱা কথাটো ভুলনে শুদ্ধ মই চৰণজিৎ চন্নীয়ে কোৱা কথাটো ভুলনে শুদ্ধ আপোনালোকৰ এলায়েন্স পাৰ্টনাৰ আপোনাৰ এলায়েন্স পাৰ্টনাৰ হে ভুলনে শুদ্ধ বাইদেউ আৰু এক মিনিট অনুৰূপতে কৰজা ৰঞ্জিত শৰ্মা মইতো মনে আছো নিটো নাই এক মিনিট ৰ'ব লাগিব দুটা কথা যে ৰঞ্জিত শৰ্মাই এটা যেটো কথা কৈছে যে ইয়াত গুৱাহাটীত ইলেকশ্যন নাই এটো কথা কৈ এটা লাভ নাই এটো আসলে ইলেকশ্যনৰ লগত জড়িত কাৰণে এটা বিজেপিয়ে কি ইস্যু কৰিছে নেকি তাৰ মানে কথাটো তেনেকুৱা হ'ব না লাগে ইয়াত নিৰ্বাচন আছে না নাৰীৰ কথা কৈছে নাৰী ন্যায়টো সদায় পাব লাগে ন্যায় পাব লাগে এটা তেওঁলোকে কথাটোকে অস্বীকাৰ কৰিছে না এফআইআৰ দিয়াটোকে অস্বীকাৰ কৰিছে আৰে নিজৰ নেত্ৰীয়ে এফআইআৰ দিছে মই ৰেসপেক্ট কৰক না why you trying to cover up ফুকন ডাঙৰীয়া ধৰ্ষণকাৰী সকলক কেলে মালা পিন্ধাই পেলাই আনিলে এইটো কথা কওকচোন কিয় কক এইটো কথা কক এতিয়া
এতিয়া কওক উত্তৰটো দিয়ক বিলকিছ বানুৰ ধৰ্ষণকাৰীক আদালতে এৰি দিছে না না আপোনালোকে কিয় মালা পিন্ধাইছিলে মালা কেলে পিন্ধাইছিলে আদালতে এৰি দিছে মানুহক মালা কেলে পিন্ধালে আপুনি কৈছে মালা পিন্ধাবলৈ আমিতো যোৱা নাই ভাৰতীয় জনতা পাৰ্টি যোৱা নাই পাব্লিক কৈছে ন কওক নাম না হে পাব্লিকে গৈ পিন্ধাইছে বিজেপি দলৰ কোনো কৰণীয় নাছিল নেকি এগৰাকী মহিলাৰ লগত ধৰ্ষণ হৈছে বিজেপি দলৰ মাত মাতিব লগা কোনো কৰণীয় নাই এতিয়া আপোনালোকৰ মানুহে কেলে ৰাজপথত প্ৰশাসন উলিয়াইছে স্বাতি মালিয়ালৰ কাৰণে কেলে প্ৰশাসন উলিয়াইছে উলিয়াব ৰাজ্যসভাৰ সাংসদ মণিপুৰৰ কাৰণে কিয় প্ৰশাসন উলিয়ালে মণিপুৰৰ কাৰণে হোম মিনিষ্টাৰ নিজে কৈছে মনীষা বাল্মীকিৰ কাৰণে কিয় প্ৰশাসন উলিয়ালে মণিপুৰৰ কাৰণে হোম মিনিষ্টাৰ নিজে কৈছে না মনীষা বাল্মীকিৰ কাৰণে কিয় উলিয়ালে সব জায়গাত কৰা হৈছে সব জায়গাত কৰা হৈছে আপোনালোকৰ যেতিয়া আপোনালোকৰ মানুহবিলাক জড়িত হৈ থাকে নহয় তেতিয়া আপোনালোকৰ সব ৰাজ্যসভাৰ সাংসদক মুখ্যমন্ত্ৰীৰ বাসভৱনত মাতি মাৰপিট কৰা হয় তাতকে ডাঙৰ লজ্জাজনক কথা কিবা হ'ব পাৰে নেকি না মই এটা অনুষ্ঠানটো শেষ কৰিব আপোনাৰ হাতত কোন তথ্য প্ৰমাণ নাই কিহৰ তথ্য লাগে মালিৱালে নিজে কৈছে এফআইআৰ দিছে নাই নাই এফআইআৰ দিলে সকলো কথা সত্য হৈ নাযায় আচ্ছা আপুনি ন্যায়ালয়ৰ হেৰিলৈকে বাদ তেতিয়াহ'লে ন্যায়ালয়লৈ অহা বাট আপুনি টকছতে আহিব নালাগিছিল ন্যায়ালয় জাজমেণ্টলৈ অপেক্ষা কৰিব লাগিছিল এনেকুৱা কথা নকব দেই আপুনি টকছত কিয় আহিছে ন্যায়ালয় যদি আপুনি উত্তৰ দিব নোৱাৰে আপুনিহে উত্তৰ দিয়া নাই আপুনিহে উত্তৰ দিয়া নাই আপুনি উত্তৰ দিব নোৱাৰে আপুনিহে উত্তৰ দিয়া নাই আপোনালোকে ইন্দ্ৰাণীত অবিলাৰক মাৰি পেলালে আপোনাক মই ক'ব চৰণজিৎ চন্দিয়ে কোৱা কথাটো শুদ্ধ নে ভুল অৰবিন্দ কেজৰিৱাল আৰু ভগৱান সিং মান পুৰা কৈছে এইটো কথা এইটো চৰণজিৎ চন্দিয়ে কৈছে এই কথাটো ভুল নে শুদ্ধ এক মিনিট হয় মানে ইডিক ধন্যবাদ জনাইছে চৰণজিৎ চন্দিয়ে মই আপোনালোকৰ ইডিটো পোহনীয়া হয় না না আৰে চৰণজিৎ চন্দিয়ে কৈছে কংগ্ৰেছৰ নেতা মই কোৱা নাই ক'ত ব্যৱহাৰ কৰে আপোনাৰ মিত্ৰ দলে কৈ আছে বাইদেউ কি কৈ আছে এক মিনিট আপোনাৰ মিত্ৰ দল কিয় ব্যৱহাৰ নকৰি ইডিক কথা কওকচোন আৰে আপোনাৰ মিত্ৰ দলৰ নেতাই কৈ আছে আপোনাৰ মিত্ৰ দলৰ নেতাই কৈ আছে ৰঞ্জু শৰ্মা এক মিনিট প্লিজ বাইদেউ এইটো কথা নকয় কিয় এক মিনিট বাইদেউ ৰঞ্জু শৰ্মা আৰু প্লিজ নাই প্ৰাক্তন মুখ্যমন্ত্ৰী এইটো আগন্তুক দিনৰ সময় কম প্লিজ অদীপ কুমাৰ ফুকন ডাঙৰীয়া এখেতসকলৰ মাজত এনেকৈ লাগি থাকিলে 1 ঘণ্টাতকৈ বেছি লাগিয়ে থাকিব আমি কথাটো হ'ল ইমান সময় মই দিব নোৱাৰিম যিহেতু না তেখেতে মহিলা ক্ষেত্ৰত কথা ক'লে মনে থাকে নীতিমণি বেয়া নাপাব তেখেতে মহিলা ক্ষেত্ৰত ক'লে এটা মনে থাকে জানিছো নাই আপুনি কোৱাটো মই আৰে টকছ কথাটো আপুনি যিটো কথা কৈছে তহবিলদাৰৰ ক্ষেত্ৰত মই টকছটো কৰিছিলো আপুনি আহিছিল বিজেপি কোনো নপঠিয়াইছিল সেইটোতো সঁচা কথা কেলে নাহে তেতিয়া কেলে নাহে তেতিয়া সেইটোতো মই মিছা কথা ৰাজীৱ শৰ্মাটো এটা তেওঁলোকে তাৰমানে মহিলাৰ কথাটো তল পেলাবৰ কাৰণে পুৰা কেলেংকাৰীটো টানি আনে আপোনালোকে কেলে ডাইভাৰ্ট কেলে কৰে ইছু ডাইভাৰ্ট কেলে কৰে আপোনালোকে ইছু ডাইভাৰ্ট কৰিব নালাগে জানি তহবিলদাৰৰ ঘটনাৰ লগত জড়িত মানুহ গ্ৰেপ্তাৰ হৈছে নে নাই ৰঞ্জিত শৰ্মা হেতুলৈ বিছত যাম গ্ৰেপ্তাৰ হৈছে নাই নিতুমণি আপুনি নিজে কিন্তু ইয়াত যিটো টকছ কৰিছিলো সেইদিনাখন বিজেপি মানুহ অহা নাছিল না আপোনালোকে নাহে বুলি কৈছিলে সেইটো সঁচা আহা নাই এইটো আপোনালোকে এইটো বিষয়ত মাত নেমাতো বুলি কৈছিলে যিটো কথা সঁচা আমি মাত মাতিব লগা বিষয় নহয় আমি সেইদিনা আমাৰ ভণ্টি এজনী অদীপ কুমাৰ ফুকন ডাঙৰীয়া মানুহ এৰেষ্ট হৈছে নে নাই আমাৰ মানুহ এৰেষ্ট হৈছে নে নাই হ'ব আপুনি মোক কৈছে মই টকছলৈ আহিব নালাগে আপুনি নাহিব না আপুনি ক'বই নোৱাৰে আৰে আপুনি কৈ আছে আদালতে ৰায় দিব আদালতৰ ৰায়লৈ অপেক্ষা কৰক এতিয়া মোৰ কথা হ'ল অদীপ কুমাৰ ফুকন ডাঙৰীয়া আমি মহিলাৰ কাৰণে মাত মাতি আহিছো আপুনি কৈছে আম আদমি পাৰ্টি সৰু দল আমি সৰু দলৰ মানুহ হয় প্ৰত্যেকটো ইছ্যুত আমি মাত মাতিছো প্ৰত্যেকটো মহিলা কেছত আপোনালোকৰ কাটনি বাৰীৰ এগৰাকী নাবালিকাক ধৰ্ষণ কৰা সমুদ্ৰ নাই লিম্বু আজিলৈকে পলাতক অৱস্থাত আছে বিজেপিৰ পঞ্চায়ত লেভেলৰ সভাপতি তেওঁক কিয় ধৰি আনিব পৰা নাই আজিলৈকে ছোৱালীগৰাকীৰ মাকে আত্মহত্যা কৰিলে কিয় ধৰি আনিব পৰা নাই উত্তৰটো দিয়ক মই অকণমান সময়ৰ কাৰণে বিৰতি লৈ লৈছো তাৰপিছত মই অদীপ কুমাৰ ফুকনক ক'বলৈ দিম মেৰা কথাটোত মই গৈ বায়াস কথা এটা নকওঁ যদি কোনোবাই অন্যায় কৰিছে দোষীয়ে শাস্তি পাব লাগে কিন্তু সেইটোকে লৈ পলিটিকেল বৈতৰণি পাৰ কৰা এখন মানে প্ৰচাৰত কৰিব নালাগে সেইটোৱে মোৰ মানে ক'বলগীয়া নিশ্চয় ফুকন ডাঙৰীয়া মই শেষবাৰৰ কাৰণে আপোনাৰ কাষলৈ আহিছোঁ ইতিমধ্যে 379টা লোকসভা সমষ্টিত নিৰ্বাচন হৈ গৈছে 164টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে 3টা পৰ্যায়ত যিহেতু বাকী আছে এতিয়া আপুনি শেষত এই ঘটনাটোক লৈ যদি মই কওঁ যে ইয়াত এখেতে কৈছে বা এখেতসকলৰ বক্তব্য আপুনি শুনিলে স্বাভাৱিকতে তেওঁলোকে নিজস্ব দৃষ্টিভংগীৰে কৈছে বিতৰ্কতা হ'ব আপোনাক যদি মই সুধো একদম নিউট্ৰেলি সঁচাকৈ অৰবিন্দ কেজৰিৱাল ওলাই অহাৰ পিছত যিকেইটা কথা তেখেতে ক'লে যেনে ধৰক অমিত শ্বাহ প্ৰধানমন্ত্ৰী হ'ব কোন NDAৰ প্ৰধানমন্ত্ৰী হ'ব স্পষ্ট কৰক বুলি মোদী হ'ব বুলি কৈ আছিল কিন্তু তাৰ মাজত আহি তেওঁ নতুন এটা সংজ্ঞা নিৰূপণ কৰি দিলে তাৰপিছতে JP নাড্ডা অমিত শ্বাহ চবেই ক'বলৈ বাধ্য হ'ল নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী বুলি এই যে যিটো তেওঁ এটা নেৰেটিভ সৃষ্টি কৰিলে তাৰপিছতে বেছি অৰবিন্দ কেজৰিৱাল টাৰ্গেট হৈ গৈছে নেকি নে এইটো স্বতঃস্ফূৰ্ত এইবোৰ কোনো ইছ্যু নহয় আপেহে ইছ্যু কৰিছে বৰ বিতৰ্কিত গোটেই বিষয়বিলাক
প্ৰথম বিতৰ্কৰ কথাটো এনেকুৱা ধৰণৰ হয় যে যিগৰাকী আপৰ ৰাজ্যসভাৰ MP ৰাজ্যসভাৰ MP গৰাকী এনেকুৱা এটা পৰিৱেশ লৈ গৈছে বা তেওঁক কোনোবাই ব্যৱহাৰ কৰিছে তেওঁলোকে আগতে জানিব লাগিছিল প্ৰথম কথা আৰু দ্বিতীয় কথা যদি আপৰ মানে MP গৰাকী সেই MP গৰাকীয়ে যদি পুলিচলৈ যোৱাৰ আগতে তেওঁৰ নেতা বা তেখেতৰ দলৰ সভা নেতা মুখ্যমন্ত্ৰী তেওঁ এখন আবেদন দিব লাগিছিল মই এতিয়ালৈকে গম পোৱা নাই আবেদন দিছে নাই মুখ্যমন্ত্ৰীক নিশ্চয় জনাব লাগে মুখ্যমন্ত্ৰী ঘৰলৈ যাওঁতে এটা ঘটনা ঘটিল প্ৰথম দায়িত্বটো মুখ্যমন্ত্ৰীক জনোৱা তেওঁ নেতা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নাছিল যিদিনাখন গৈছে যি কি নহওক তাত এখন মেমৰাণ্ডাম তেওঁ পঠাব লাগিছিলে ফেক্সত পঠাব লাগিছিল বা যি আজিকালি যিমান ছিষ্টেম আছে সেই পঠাব লাগিছিল মই এতিয়ালৈকে জনাত এইটো একো কৰা নাই ডাইৰেক্ট থানালৈ গ'ল গতিকে এই গোটেই কথাটো এটা গোটেই বিষয়টো এটা সন্দেহজনক স্থিতিলৈ গুচি আহিল আৰু দ্বিতীয় কথালৈকে তেওঁ 13 মে'ত যিটো তেওঁ CMৰ ঘৰলৈ গৈছিল মুখ্যমন্ত্ৰীৰ ঘৰলৈ গৈছিল টেলিফোনত যদি কিবা কাৰণত গৈছিল মুখ্যমন্ত্ৰীলৈ যদি তেওঁ লগ পোৱা নাই গতিকে এই গোটেই কথাখিনি এটা সম্পূৰ্ণ বিতৰ্কিত বিষয় হৈ পৰে মই ভাবোঁ যে এই কথাখিনিয়ে আপুনি এটা ভিডিঅ' দেখিছেন নাই নাজানো যিটো আপে ৰিলিজ কৰিছে তেওঁ যেতিয়া ওলাই আহিছিল তেতিয়া তেওঁ সুন্দৰভাৱে ওলাই আহিছিল কোনো তেওঁ মানে ক'বত কাপোৰ কানি বেয়া নহয় বা তেওঁ লেঙৰাই চেঙৰাই অহা নাই কিন্তু যেতিয়া তেওঁ 4 দিনৰ পিছত তেওঁ আকৌ হস্পিটেললৈ গ'ল তেতিয়া কিন্তু তেওঁ বেণ্ডেজ কৰা অৱস্থাত গ'ল তেওঁ ভৰিত দুখ পোৱা নিচিনাকৈ লেঙৰাই খোজকাঢ়ি গৈছে দুইটা ভিডিঅ' দেখুৱাই দিছে না তাৰমানে কথাটো এনেকুৱা নহয় অসমৰ ভাৰতবৰ্ষৰ বহুকেইজন ৰাজনৈতিক নেতাৰ পৰা বিৰোধী ৰাজনৈতিক নেতাৰ পৰা এনেকুৱা ধৰণৰ বিভিন্ন অভিযোগ আহে আৰু এটা সময়ত সেই বিৰোধী নেতাজন হয় বিজেপিত জইন কৰি দিয়ে বা বিজেপিৰ সহযোগী কোনোবা দলত জইন কৰি দিয়ে অসমৰ পৰা দিল্লীৰ পৰা সমগ্ৰ ভাৰতবৰ্ষত এই কথাটো চলি আছে গতিকে সেইকাৰণে এই গোটেই কথাটো এটা সন্দেহজনক হৈ যায় আজি আপৰ MP গৰাকীয়ে যেতিয়ালৈকে বিজেপিত জইন নকৰে বা বিজেপিৰ সহযোগী দলত জইন নকৰে তেতিয়ালৈকে এই কথাটো স্পষ্ট নহ'ব যে ইয়াত ষড়যন্ত্ৰটো কিমান দূৰলৈকে আছিল গতিকে আমি সেইটোলৈ অপেক্ষা কৰিব লাগিব যি কি নহওক এনেধৰণৰ কথাবিলাক মানুহে বেলেগ বেলেগ ধৰণে ভাবে সন্দেহজনক স্থিতিৰ ভাবে গতিকে মই ভাবোঁ যে এই গোটেই কথাবিলাকৰ লগত আপৰ বা বিৰোধীৰ বিজেপিয়ে বিৰোধী শক্তিবিলাকক সংকটত পেলোৱা এটা আছে ঘটনা ইয়াত ঘটনা নথকা নহয় আৰু বিশেষকৈ অৰবিন্দ কেজৰিৱালৰ শেহতীয়া যিটো বক্তব্য যিটো আপুনি যিটো কথা ক'লে যে প্ৰধানমন্ত্ৰী কোন হ'ব এই প্ৰধানমন্ত্ৰী কোন হ'ব এই কথাটো কেজৰিৱালে কোৱাৰ বক্তব্যটোৰ আগতেই এই কথাটো ইতিমধ্যে আলোচনা হৈছে ৰাজপুতসকলে প্ৰথম আৰম্ভ কৰি দিছে ৰাজপুতে ইতিমধ্যে আৰম্ভ কৰিছে যে ৰাজপুতে গুজৰাটৰ যিটো লবি সেই গুজৰাটৰ লবিৰ পৰা কিন্তু ভাৰতবৰ্ষৰ ৰাজনীতি আঁতৰাব লাগে আৰু বিশেষকৈ UPৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আঁতৰাব সেই কথা ৰাজপুতৰ নেতাসকলে কৈছিল অৰবিন্দ কেজৰিৱালে কোৱা বক্তব্য আগতে ৰাজপুতৰ নেতাসকলে কৈছিল যে ৰাজপুতৰ নেতাসকলে উত্তৰ প্ৰদেশৰ প্ৰধানমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰীগৰাকীক কেন্দ্ৰীয় চৰকাৰখন আঁতৰাব এইখন চৰকাৰ যদি আকৌ আহে এই ধৰণৰ বক্তব্য বিভিন্ন কথা আছিল আৰু সেইকাৰণে তেওঁলোকৰ ভিতৰত এটা সাংঘাতিক আভ্যন্তৰীণ সংঘাত ইতিমধ্যে তেওঁলোকে হৈছে মই এই ডিটেইলছ ইয়াত আলোচনা নকৰোঁ এই গোটেই কথাবিলাকৰ আলম লৈ কেজৰিৱালৰ বক্তব্য দিলে কাৰণ ৰাজনৈতিক দলবিলাকে সদায় চায় যে শাসনত থকাসকলৰ বক্তব্যটো তাৰ আমাৰ পিছত যায় আমি তেওঁলোকৰ পিছত যোৱাতকৈ আমি তেওঁলোকৰ বক্তব্যটো তেওঁলোকৰ নেৰেটিভটো আমি আমাৰ পিছত যাতে দৌৰিবলগীয়া হয় আৰু কেজৰিৱালে অতি সুন্দৰভাৱে সেই কথাটো খেলিছে এইটো ৰাজনীতি আৰু এই ৰাজনীতি তেওঁ অতি সফল হৈছে আজি সফল হোৱাৰ কাৰণে তেওঁ বক্তব্যত আজি আকৌ বিজেপিয়ে বক্তব্য দিবলৈ বাধ্য হ'ল আগতে কিন্তু কংগ্ৰেছ বা আপ বা তেওঁলোকে বিজেপিৰ বক্তব্যৰ পিছত দৌৰি থাকিবলগীয়া হৈছিলে কিন্তু শেহতীয়া তেওঁলোকে গোটেই কৌশল কংগ্ৰেছৰো দেখিছোঁ যে গোটেই কৌশলটো এটা নতুন কৌশল লৈছে যে য'ত বিজেপিৰ পিছত দৌৰিবলগীয়া হৈছে আৰু সেইকাৰণে এই ধৰণৰ কথাবিলাকৰ কাৰণে মই ভাবোঁ যে হয় আপৰ ওপৰত চকু বিজেপি স্বাভাৱিকভাৱে থাকিব ৰাজনীতি যিহেতু তেওঁলোকে কৰিছে আৰু কেজৰিৱালৰ ওপৰতো এতিয়া দিল্লী যেনেকৈ আছে সিফালে পাঞ্জাবো আছে কিন্তু আপৰ আধিপত্যত থকা ধৰক কিন্তু 164ৰ ভিতৰত এই কথাটো স্বাভাৱিকভাৱে কেজৰিৱালক যদি আঘাত কৰিব পৰা যায় তাৰ প্ৰভাৱটো পাঞ্জাবতো পৰিব এইটো বিজেপিৰ দলে ভালকৈ জানে তেওঁলোকৰ থিংক টেংকবিলাকে এই কথাটো নিশ্চয় লক্ষ্য কৰে গতিকে মই ভাবোঁ যে এই গোটেই বিষয়টো এই পাৰ্লিয়ামেণ্ট ইলেকশ্যনক লৈ আৰু পাৰ্লিয়ামেণ্ট মানে লোকসভা নিৰ্বাচনত এটা যিটো 370 বুলি কৈ থকা গোটেই পৰিৱেশটো তাৰমানে আৰু 67খন আসন বিজেপিক বেছি লাগিব 370 পাবলৈ হ'লে আৰু 67খন লাগিব আৰু 67খন আসন পাবলৈ হ'লে কোন ৰাজ্যৰ পৰা তেওঁলোকে বাঢ়িব কাৰণ ইতিমধ্যে যিবিলাক 15খন ৰাজ্যত পাবলগীয়া আছিল সেই ৰাজ্যত সকলোৱে যদি 40খন আছে হয়তো 39খনে পাইছে এনেকুৱা এটা অৱস্থাত আছেই 15খন ৰাজ্যত বঢ়াব লাগিব ক'ত আৰু দিল্লীবোৰ যদি 7খন বা যদি কমি যায় 67খন ক'ৰ পৰা আহিব গতিকে এই অংকবিলাক বিজেপিৰ আছে আৰু সেইকাৰণে সেই অংকবিলাক চাই আজি পশ্চিমবংগত আঘাত কৰিছে আজি উৰিষ্যাত আঘাত কৰিছে তাত কাৰণ উৰিষ্যা জেগা আছে তেলেংগানা জেগা আছে বা পশ্চিমবংগৰ জেগা আছে বা দিল্লীত যাতে নকমে গতিকে এই ধৰণৰ অংকবিলাক কৰি পেলাই সেই ধৰণৰ বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যবিলাকত বিজেপিৰ নেতাসকলে আঘাত কৰিছে তেওঁলোকৰ ৰাজনৈতিক ছাত্ৰত কাৰণ 370 মানে 67খন আসন তেওঁলোকে আগতকৈ প্লাছ কৰিব লাগিব হয় এটা বাক্য এইটো মানে
অদীপদাই যিটো কথা কৈছে 67খন ক'ত বঢ়াব অদীপদা আপুনি এটা ষ্টেটিষ্ট ৰাখা মানুহ ডাটা ৰাখা মানুহ 303টা আমি 2019ত জিকিছিলোঁ আৰু 169 সিটত আমি 1 to 5% ভোটত হাৰিছিলোঁ 169 সিটত মানে ছেকেণ্ড 1 to 5% ভোটত ক'ৰবাত 50,000 ক'ৰবাত 1 লাখ ক'ৰবাত 1.5 লাখ তেনেকুৱা ইয়াত আমি হাৰিছিলোঁ আমি আশা কৰোঁ বা আমি সেইমতে যোৱা 2 বছৰে কাম কৰি আছোঁ সেই 169 সিটৰ পৰা আমাৰ তাত 100টা সিট অতি কমেও যোগ হ'ব সেইটো আমাৰ মই 1 মিনিট মই তেতিয়া ল'ম এইকাৰণে কি একেটা কথাটো কালি সমাজবাদী দলে কৰিব পাৰে কাৰণ সমাজবাদী লৈ যোৱাবাৰ মুঠতে 8টা সমষ্টিত তেওঁলোকে 54,000 তলত 5,000 54,000 3,000 এনেকৈ ডিফাৰেঞ্চত সমাজবাদী দল হাৰিছিল ঠিক সেইটোকে BSP হাৰিছিল 6টা দল ইউপি অকল ইউপি কথা এইটো ক'ব পাৰোঁ যে ইউপিত 62টা নহয় ইউপিত 52টা নামিব লাগে নাই তেতিয়া বুৱা আৰু ববুৱা একেলগে আছিলে এতিয়া নাই ঠিক আছে বাৰু আমি এইটো পিছত কথা পাতিম আকৌ আজিলৈ আমি সামৰিব বিচাৰিছোঁ দেখা যাব যে সঁচাকৈ আম আদমি পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ এই যুঁজখনে আগন্তুক 3টা পৰ্যায়ত যি লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে 164টা সমষ্টিত কেনেধৰণৰ প্ৰভাৱ পেলায় বিশেষকৈ দিল্লীত 7টা যোৱাবাৰ বিজেপিয়ে দখল কৰিছিল এইবাৰ সঁচাকৈ বিজেপিৰ দখলত সেই 7টা থাকিব নে আম আদমি পাৰ্টি কংগ্ৰেছৰ মিত্ৰজোঁটে দখল কৰিবলৈ সক্ষম হ'ব নে আধা আধা হ'ব কি হ'ব আমি আগন্তুক দিনত মন কৰিম 4 জুনত ইয়াৰ সকলোখিনি তথ্য স্পষ্ট হ'ব কিন্তু এইটো কথা ঠিক যে কংগ্ৰেছ আম আদমি পাৰ্টি ভাৰতীয় জনতা পাৰ্টি এই সকলোৰে মাজত যে আপ্ৰাণ জান প্ৰাণ দি একদম শেষ পৰ্যায়লৈকে চেষ্টা চলিব এই 3টা পৰ্যায়তো একেই আমি ছবি দেখিবলৈ পাম তাৰ উমান স্পষ্ট হৈছে দিল্লীত 4 জুনত মন কৰিম সকলো আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ নমস্কাৰ